Hello everyone, মই শ্ৰী হিমাংশু বৰুৱা আৰু আজি মই তোমালোকক কেমিষ্ট্ৰি কেমিকেল কাইনেটিক্স চেপ্টাৰটো পঢ়াবলৈ গৈ আছো। তো ইয়াত চোৱা প্ৰথম চেপ্টাৰটো এজ দ্য নেম অফ দ্য চেপ্টাৰ সাজেষ্ট কেমিকেল মানে কি হৈছে সামথিং ৰিলেটেড টু কেমিষ্ট্ৰি। কেমিষ্ট্ৰিক আমাৰ অসমীয়াত ৰসায়ন বিজ্ঞান বুলি কোৱা যায়, মানে ৰস থকা বিজ্ঞান, আৰু ইয়াৰ পৰা আমি ৰসটো আয়ত্ত কৰিব লাগে। কাইনেটিক্স মানে কি হৈছে মোশন। এই কাইনেমেটিক শব্দটো তোমালোকেতো ফিজিক্সতো শুনি আহিছা। তো ফিজিক্সত মই আউট অফ দ্য কণ্টেক্সট এটা বস্তু এটা কৈ আছোঁ। কাইনেমেটিক্স আৰু ডাইনেমিক্স দুটাইতো মোশনে বুজায়। সিহঁত দুটাৰ মাজত তোমালোকে জানানে এটা চিম্পল এটা মাইন্যুট ডিফাৰেঞ্চ এটা আছে। ডিফাৰেঞ্চটো কি হৈছে, কাইনেমেটিক্স মানে হৈছে য'ত তোমাৰ কজ অফ মোশনটো মেনশ্যন কৰা নাথাকে। কজ অফ মোশন মানে কি, মোশন মানে হ'বলৈ হ'লে ফ'ৰ্চ লাগিবই লাগিব। এতিয়া যদি ফ'ৰ্চটো আমি ইকুৱেশ্যনটোত মেনশ্যন কৰোঁ তেন্তে সেইটো বনি গ'ল তোমাৰ ডাইনেমিক্সৰ ইকুৱেশ্যন, যেনেকৈ এফ ইজ ইকুৱেল টু এম এ। ইয়াৰ কজ অফ মোশন কি ফ'ৰ্চটো আমি এফ দি পেলাই তাক মেনশ্যন কৰিছোঁ, ফ'ৰ্চ ইকুৱেল টু মাছ ইনটু এক্সেলাৰেশ্যন। কিন্তু আমি যোনটো কাইনেমেটিক্সৰ ছাপ'জ আমি ক্লাছ 9তে পঢ়ি আছোঁ, তিনিটা ইকুৱেশ্যন কি কি আছিলে, এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ, ভি স্কুৱেৰ মানে চি স্কুৱেৰ ইকুৱেল টু 2s, ভি ইকুৱেল টু ইউ প্লাছ এ টি। এই কেইটা ইকুৱেশ্যন মোশন হৈছে মানে ফ'ৰ্চ লাগিছে, ফ'ৰ্চ হৈছে কজ অফ মোশন। বাট এই কজ অফ মোশনটো আমি ইকুৱেশ্যনটোত ক'তো ফ'ৰ্চ মেনশ্যন কৰা নাই। যোনবিলাকত তোমাৰ কজ অফ মোশনটো মেনশ্যন কৰা থাকে সেইবোৰ হৈছে ডাইনেমিক্সৰ ইকুৱেশ্যন। য'ত কজ অফ মোশন মানে ফ'ৰ্চ, য'ত তোমাৰ ইকুৱেশ্যনটো ফ'ৰ্চটো মেনশ্যন কৰা নাথাকে সেইবোৰ হৈছে তোমাৰ কাইনেমেটিক্সৰ ইকুৱেশ্যন। এতিয়া চোৱা ৰেট অফ ৰিয়েকশ্যন। এতিয়া দুটা ৰিয়েক্টেণ্ট মিলি প্ৰডাক্ট বনায়, সেইটো আমি চবেই জানো। বাট এই ভিতৰৰ কথাটো অলপ ভাবি চাইছানে, ভিতৰ কি কি হ'ব পাৰে, ৰিয়েক্টেণ্টৰ মাজত কলিজন কেনেকৈ হৈছে, এই মাজৰ সময়খিনি কি হ'ল, প্ৰডাক্টটো বনিল কেনেকৈ, সেই বস্তুখিনি জানিবলৈ এই চেপ্টাৰটো পঢ়াটো খুব প্ৰয়োজনীয়। চ' ৰেট মানে কি হৈছে স্পীড অফ ৰিয়েকশ্যন। ৰেট মানে হৈছে স্পীড, ৰেট মানে একচুৱেলি চেঞ্জ উইথ টাইম, সময়ৰ লগে লগে বস্তুটো কেনেকৈ চেঞ্জ হৈছে। তো ৰেটৰ আমাৰ ইয়াত ফৰ্মুলাটো কি দিছে, চেঞ্জ ইন কনচেনট্ৰেশ্যন অৰ প্ৰেছাৰ ডিভাইডেড বাই টাইম টেকেন। মানে সময়ৰ লগে লগে কনচেনট্ৰেশ্যন বা প্ৰেছাৰটো কেনেদৰে চেঞ্জ হৈছে সেইটোকে আমি কি ক'ম, সেইটো হৈছে ৰেট। সেইটোক আমি বুজাবলৈ ৰেট ক'ম। এতিয়া চোৱা চেঞ্জ ইন কনচেনট্ৰেশ্যন, যদি কনচেনট্ৰেশ্যন থাকে তেন্তে পাৰ টাইম মানে ডিভাইডেড বাই টাইম হ'ল। যদি কনচেনট্ৰেশ্যন থাকে তেন্তে কি থাকিব, মোল পাৰ লিটাৰ, আৰু যদি প্ৰেছাৰ যদি থাকে তেন্তে কি থাকিব, ATM পাৰ টাইম পাৰ ছেকেণ্ড। অ'কে, এতিয়া চোৱা নোট, ৰেট অফ কনচেনট্ৰেশ্যন, ৰেট অফ ৰিয়েকশ্যন কেন নেভাৰ বি নিগেটিভ। চোৱা ৰেটটো হৈছে এটা পজিটিভ কোৱান্টিটি। আৰু মই কওঁ যদি 5 মোল পাৰ লিটাৰ পাৰ ছেকেণ্ড, মানে 1 ছেকেণ্ডত 5 মোল পাৰ লিটাৰকৈ কনচেনট্ৰেশ্যনটো বাঢ়ি গৈ আছে, ঠিক আছে, 5 মোলাৰকৈ কনচেনট্ৰেশ্যনটো বাঢ়ি গৈ আছে। ৰেটটো স্পীড বুজায় ন, স্পীড এটা হৈছে পজিটিভ কোৱান্টিটি। কিন্তু ইয়াত তোমালোকে এটা বস্তু এটা চোৱা যে ইয়াত এভাৰেজ ৰেট অফ ৰিয়েকশ্যন যেতিয়া তোমালোকে ওলাবা, তেতিয়া এভাৰেজ ৰেট অফ ৰিয়েকশ্যনত ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যন সময়ৰ লগে লগে বাঢ়ি যায়, হয়নে? ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যন সময়ৰ লগে লগে কমি যায়। তো আমি ফাইনেল মাইনাছ যদি ইনিচিয়েল কৰোঁ তেন্তে তাৰ ভেলুটো কি ওলাব, নিগেটিভ ওলাব। বাট ৰেটটো হৈছে পজিটিভ কোৱান্টিটি। তাক এতিয়া পজিটিভ ৰাখিবলৈ কি লগাব লাগিব, আমি আগত এটা নিগেটিভ চাইন লগাব লাগিব। তেন্তে নিগেটিভ মিলি পেলাই কি হৈ গ'ল, পজিটিভ বনি গ'ল। প্ৰডাক্টক চোৱা, যেতিয়া ৰিয়েকশ্যন এটা হয় সময়ৰ লগে লগে ৰিয়েক্টেণ্টবিলাকে ৰিয়েক্ট কৰি তাৰ কনচেনট্ৰেশ্যন কমি গৈ থাকে, প্ৰডাক্টৰ কনচেনট্ৰেশ্যন বাঢ়ি গৈ থাকে। ৰিয়েক্টেণ্টে প্ৰডাক্ট বনাই আছে ন, ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যন কমি যায়, প্ৰডাক্টৰ বাঢ়ি যায়। এতিয়া প্ৰডাক্টৰ কনচেনট্ৰেশ্যন সময়ৰ লগে লগে বাঢ়ি গৈ আছে, মানে প্ৰডাক্টৰ যোনটো ফাইনেল কনচেনট্ৰেশ্যন হৈছে সেইটো ইনিচিয়েল কনচেনট্ৰেশ্যনতকৈ কি হ'ব, বেছি হ'ব। মানে তাৰ যোনটো চেঞ্জ ফাইনেল মাইনাছ ইনিচিয়েল সেইটো পজিটিভতে আহিব। তো প্ৰডাক্টৰ যেতিয়া ৰেট লিখিবা তেন্তে তাৰ আগত মাইনাছ চাইন দিয়া কোনো ধৰণৰ দৰকাৰ নাই, যিহেতু প্ৰডাক্টৰ কনচেনট্ৰেশ্যন অলৰেডি পজিটিভ হৈছে। ৰিয়েক্টেণ্টত কিয় মাইনাছ চাইনটো দিলোঁ গম পালানে, কাৰণ ফাইনেল ভেলুটো ছাপ'জ 5 মোল ৰিয়েক্টেণ্ট দি আমি ষ্টাৰ্ট কৰিছিলোঁ, সেইটো গৈ তোমাৰ 2 মোলছ হৈ গ'ল, ঠিক আছে। এতিয়া এটা টাইমত 2 মোল হ'ল, তো 2 - 5 ফাইনেল মাইনাছ ইনিচিয়েল কৰিলে আমাৰ -3হে আহিলে। বাট আমাৰ ৰেট মানে স্পীডটো এটা পজিটিভ কোৱান্টিটি, তো সেইকাৰণে আমি তাৰ আগত মাইনাছ এটা যদি দি দিওঁ, মাইনাছে +3 হৈ গ'ল। সেইকাৰণে আমি এই বস্তুটো ৰেটটোক পজিটিভ ৰাখিবলৈ আমি ইয়াৰ আগত কি কৰিছোঁ, মাইনাছ চাইন এটা দিছোঁ। অ'কে, নেক্সট ইনষ্টেণ্টেনিয়াছ ৰেট অফ ৰিয়েকশ্যন। সেইদিনা ফিজিক্সত পঢ়োৱা নিচিনা ছেম টু ছেম। এটা মুহূৰ্তত যদি ৰেটটো বিচাৰে, এটা পাৰ্টিকুলাৰ ফাইনাইট টাইমত যদি ৰেটটো বিচাৰে তেন্তে আমি কি ইউজ কৰিম, এভাৰেজ ৰেট ইউজ কৰিম। আৰু যদি এটা পাৰ্টিকুলাৰ মুহূৰ্তত বিচাৰে তেন্তে আমি কি কৰিম, ইনষ্টেণ্টেনিয়াছ ৰেট ইউজ কৰিম। ইনষ্টেণ্টেনিয়াছৰ কাৰণে সেইদিনাও মই কৈছোঁ আমি ডিফাৰেঞ্চিয়েশ্যনৰ হেল্প ল'ব লগা হয়, মানে DDTৰ হেল্প ল'ব লগা হয়। অ'কে, চ' এতিয়া আমি কি চাম, আমি তোমালোকৰ চাম এতিয়া
এমোনিয়া ফৰ্মেশ্যনৰ সেইটো চাওঁ ইয়াত চোৱা ইকুৱেশ্যনটো চোৱা 1 মল নাইট্ৰজেনে 3 মল হাইড্ৰজেনৰ ৰিয়েকশ্যন কৰি পেলাই 2 মল এমোনিয়া বনাইছে তো যেতিয়া আমি ইয়াৰ ৰেটটো যেতিয়া লিখিম তেতিয়া ৰিয়েক্টেণ্টৰ কাৰণে আগতে কোৱা হৈছে ৰিয়েক্টেণ্ট সদায় তোমাৰ হেৰিত কনজিউম হৈ ৰিয়েকশ্যনটোত কনজিউম হৈ গৈ থাকে মানে ৰিডিউচ হৈ গৈ থাকে ৰিডিউচটো বুজাবলৈ আমি ইয়াত মাইনাছ মাইনাছ চাইন লওঁ প্ৰডাক্ট সদায় প্ৰডাক্টৰ কনচেন্ট্ৰেশ্যন সদায় ইনক্ৰিজ বা বাঢ়ি গৈ থাকে সেইকাৰণে প্ৰডাক্টৰ ইনক্ৰিজটো বুজাবলৈ ইয়াত প্লাছ চাইন ইউজ কৰোঁ সেইটো অলৰেডি জানা তো DDT অফ নাইট্ৰজেনৰ কনচেন্ট্ৰেশ্যন আৰু যিহেতু এইটো ৰিয়েক্টেণ্ট হৈছে মাইনাছ চাইনটো দি দিলোঁ DDT অফ হাইড্ৰজেনৰ কনচেন্ট্ৰেশ্যন যিহেতু এইটো ৰিয়েক্টেণ্ট আছে মাইনাছ চাইনটো দিলোঁ আৰু DDT অফ কি আছে এমোনিয়া কনচেন্ট্ৰেশ্যন যিহেতু এইটো তোমাৰ কি হৈছে প্ৰডাক্ট হৈছে চ' ইয়াত প্লাছ চাইনটো দি ল'লোঁ তাৰপিছত কি কৰিম তাৰপিছত ইহঁতৰ আগত যোনকেইটা কফিচিয়েণ্ট আছে সেই কফিচিয়েণ্টকেইটা দি মই ডিভাইড কৰি দিলোঁ নাইট্ৰজেনৰ আগত 1 আছে 1 দি ডিভাইড কৰিলে ছেমেই হ'ব ইয়াৰ হাইড্ৰজেনৰ আগত 3 আছে গতিকে 3 দি ডিভাইড কৰিলোঁ এমোনিয়া আগত তোমাৰ 2 আছে কাৰণে আমি 2 দি ডিভাইড কৰি দিলোঁ অ'কে এইটো বনি গ'ল কি ডিফাৰেঞ্চিয়েল ৰেট ল তো ইয়াত মই শ্বৰ্টকৈ কৈ দিছোঁ চোৱা 1 মল নাইট্ৰজেন যোনটো স্পীডত তোমাৰ ৰিডিউচ হৈ প্ৰডাক্ট বনি আছে সেইটো স্পীডত 3 মল হাইড্ৰজেন ৰিডিউচ হৈ আছে গতিকে ইহঁত দুটা স্পীডটো বৰাবৰ কৰিবলৈ আমি ইয়াত 3 দি ডিভাইড কৰিছোঁ ঠিক তেনেদৰে ইয়াত যোনটো স্পীডত 1 মল নাইট্ৰজেন ৰিডিউচ হৈছে যোনটো স্পীডত 3 মল হাইড্ৰজেন ৰিডিউচ হৈছে সেইটো স্পীডত আকৌ 2 মল এমোনিয়া বনিছে গতিকে স্পীডটো ইকুৱেলাইজ কৰিবলৈ আমি ইয়াত 2 দি ডিভাইড কৰিব লগা হয় গতিকে যোনটো ষ্টয়চিওমেট্ৰিক কোফিচিয়েণ্ট সেই ষ্টয়চিওমেট্ৰিক কোফিচিয়েণ্টটো দি আমি সিহঁতক ডিভাইড কৰি দিব লগা হয় এই বস্তুটো মনত ৰাখিবা এইটো হৈছে আমাৰ ডিফাৰেঞ্চিয়েল ৰেট ল বুলি কোৱা হয় তো ৰেট অফ যোনটো ডিসএপিয়াৰ কোন হৈছে নাইকিয়া কোন হৈছে ৰিয়েক্টেণ্টটো হৈছে ন তো ৰেট অফ ডিসএপিয়াৰেঞ্চ আমি কি লিখিম আমাৰ ৰিয়েক্টেণ্টটো আমি লিখিম চ' মানে D/dt অফ N টো D/dt অফ H টো আমি ৰেট অফ ডিসএপিয়াৰেঞ্চৰ ৰিয়েক্টেণ্ট লিখিলোঁ ৰেট অফ এপিয়াৰেঞ্চৰ আমি কি লিখিম প্ৰডাক্টটো লিখিম তো প্ৰডাক্টৰ যোনটো ৰেটত আমাৰ এপিয়াৰ হৈ আছে বা বনি আছে সেইটো ৰেট লিখিলোঁ ইয়াত আকৌ তোমালোকে ইয়াতে 1/3 বা হেৰি 1/2 দিয়া ডিভাইড কৰি নিদিবা কিয় নিদিওঁ কাৰণ আমি জাষ্ট ৰেটটোহে লিখি আছোঁ যোন তোমাৰ জাষ্ট আমি স্পীডটো লিখি আছোঁ এই স্পীডটোক আমি ডিভাইড যেতিয়া কৰিম যেতিয়া আমি ডিফাৰেঞ্চিয়েল ৰেট লোৱাটো লিখিম যেতিয়া আমি স্পীডকেইটা ইকুৱেলাইজ কৰিম তেতিয়াহে আমি এইটোক দি ডিভাইড কৰিম অ'কে এতিয়া তোমালোকে সেইটো কৰি নিদিবা ডিভাইড কৰি নিদিবা মানে কোএফিচিয়েণ্টকেইটা দি এতিয়া চাবা আমি কি পঢ়িম ৰেট লটো পঢ়িম ৰেট লটো পঢ়িবলৈ আমি কি কৰিম ইয়াত চোৱা A small a capital A plus small b capital B equal to product তো ইয়াত capital A আৰু capital B টো হৈছে তোমাৰ ৰিয়েক্টেণ্ট আৰু small a আৰু small b টো হৈছে ষ্টয়চিওমেট্ৰিক কোফিচিয়েণ্ট মানে এইটো এটা বেলেন্স কেমিকেল ইকুৱেশ্যন তো যোনটো আমাৰ ৰেট বা স্পীড ৰবা ৰেট বা স্পীডক আমি কেনেকৈ লিখোঁ চোৱা ৰেট ল মতে ৰেট ইকুৱেল টু K A to the power X কনচেন্ট্ৰেশ্যন অফ B to the power Y আৰু কনচেন্ট্ৰেশ্যন A to the power X এনেকৈ লিখে ৰেটটো ঠিক আছে মানে ইয়াত ৰেট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কনচেন্ট্ৰেশ্যন অফ A এণ্ড কনচেন্ট্ৰেশ্যন অফ B মানে যিমান ইনিচিয়েল কনচেন্ট্ৰেশ্যন অফ A আৰু B তুমি বেছিকৈ ল'বা সিমানে মলিকুলছ বেছি হ'ব যিমান মলিকুলছ বেছি হ'ব সিহঁতৰ মাজত কলিজন বেছি হ'ব সিমানে ফাষ্ট কি হ'ব ৰিয়েকশ্যনটো হ'ব তো সেইটোৱে ৰেট ল আৰু যেতিয়া আমি এই প্ৰপৰ্চনেলিটি চাইনটো আঁতৰাই দিয়া যায় তেতিয়া এটা কি হয় ইকুৱেল চাইন এটা হয় হ'ল প্ৰপৰ্চনেল চাইনটো আঁতৰালে আমাৰ এটা ইকুৱেল চাইন এটা আহিব ইয়াত যোনটো আমাৰ কে হৈছে কেটো কি কৈছোঁ আমি ৰেট কনষ্টেণ্ট বা স্পেচিফিক ৰিয়েকশ্যন ৰেট বুলি কৈছোঁ কি কৈছোঁ ৰেট কনষ্টেণ্ট বা স্পেচিফিক ৰিয়েকশ্যন ৰেট এতিয়া নেক্সটটো হৈছে কি অৰ্ডাৰ অফ ৰিয়েকশ্যন ইয়াত যোনটো আমি এতিয়া চোৱা ইয়াত বহুতে কি কৰে ৰেট লিখোঁতে কি কৰে কে কনচেন্ট্ৰেশ্যন A to the power A কনচেন্ট্ৰেশ্যন B to the power B মানে A আৰু B যোনটো ষ্টয়চিওমেট্ৰিক কোএফিচিয়েণ্ট দেখিছা নহয় সেইটোকে এনেকৈ লিখে এইটো এটা ভুল কনচেপ্ট মানে ইয়াৰ যোনটো সময়ৰ লগে লগে A আৰু B কনচেন্ট্ৰেশ্যন কেনেকৈ চেঞ্জ হ'ব সেইটো অকল এক্সপেৰিমেণ্টৰ থ্ৰুদিহে ডিটাৰমাইন কৰিব পাৰে সেইটো আমি X আৰু ভেলু B যোনটো X আৰু Y যোনটো ভেলু হয় সেইটো অকল এক্সপেৰিমেণ্টৰ থ্ৰুদিহে আমি ওলাব পাৰোঁ এইটো আমি এনেকৈ ওলাব নোৱাৰি সেইকাৰণে আমি কি কৰিব পাৰোঁ আৰু Xৰ ভেলুটো মানে ষ্টয়চিওমেট্ৰিক কোএফিচিয়েণ্ট অফ A লগত মানে স্মল a লগত ইকুৱেল হ'বও পাৰে নহ'বও পাৰে ঠিক তেনেদৰে Y ভেলুটো B লগত ইকুৱেল হ'বও পাৰে নহ'বও পাৰে X মানে কি কৈছে order of reaction with respect to reactant A Y মানে কি হৈছে order of reaction with respect to reactant B X plus Y মানে হৈছে overall reaction যোনটো order সেইটো X plus Y দি কৰিলোঁ note order is an experimental quantity order to the experimental quantity experimental through দিহে ডিটাৰমাইন কৰিব পাৰে সময়ৰ লগে লগে ৰেটটো কেনেকৈ চেঞ্জ হ'ব পাৰে সেইটো এক্সপেৰিমেণ্টৰ থ্ৰু দি ওলোৱা যায় আমি ষ্টয়চিওমেট্ৰিক কোএফিচিয়েণ্টৰ সৈতে সেইটো ইকুৱেল হ'বও পাৰে নহ'বও পাৰে
অৰ্ডাৰ অফ ৰিয়েকশ্যন মে বি 0 হ'ব পাৰে, পজিটিভ হ'ব পাৰে, নিগেটিভ হ'ব পাৰে বা ফ্ৰেকশ্যন হ'ব পাৰে। 0 হ'লে কি হ'ব কোৱা, এনিথিং টু দি পাৱাৰ 0 মানে ইকুৱেল টু 1, মানে তাৰ সি ৰিয়েক্টেণ্টৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট হয়, ৰিয়েক্টেণ্টৰ ওপৰত ডিপেণ্ডে কৰা নাই। ছাপ'জ পজিটিভ হ'লে, ছাপ'জ 2 হ'ল মানে দুগুণকৈ বাঢ়ি আছে, হয়নে নাই, দুগুণকৈ বাঢ়ি আছে, 2 টাইমছ বাঢ়ি আছে। ছাপ'জ নিগেটিভ হ'ল, ছাপ'জ আৰটোৱে -2 হ'ল, তেন্তে দুগুণকৈ কমি আছে, 1/r² হ'ব, মানে দুগুণকৈ কি হৈছে, কমি আছে। তো আৰু ফ্ৰেকশ্যন মানেতো জানাই 2/3, 1/3 এইবিলাক চব এক্সপেৰিমেণ্টৰ থ্ৰু দি ওলাই যায়, গতিকে ফ্ৰেকশ্যনেলো হ'ব পাৰে। তো ইউনিট অফ ৰেট কনষ্টেণ্ট কেনেকৈ লিখিছোঁ শুনা। এতিয়া চোৱা, ৰেট লয় আমাক কি কৈছে, ৰেট ইজ ইকুৱেল টু কে কনচেনট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট টু দি পাৱাৰ n। অ'কে, এতিয়া ৰেটৰ ইউনিট কি হৈছে, মল পাৰ লিটাৰ পাৰ ছেকেণ্ড। কে কনচেনট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট কিমান হৈছে, ৰিয়েক্টেণ্টৰ কনচেনট্ৰেশ্যন কি লওঁ, মল পাৰ লিটাৰ টু দি পাৱাৰ n। তো ইয়াৰ পৰা আমি কে কি লিখিব পাৰোঁ, মল পাৰ লিটাৰ পাৰ ছেকেণ্ড, মল পাৰ লিটাৰ টু দি পাৱাৰ n। চ' ইয়াৰ ওপৰত একো নাই, মানে 1 আছে। তো কি আমি শ্বৰ্ট ফৰ্ম কি লিখিম, মল পাৰ লিটাৰ 1 - n পাৰ ছেকেণ্ড। চ' এইটো এটা শ্বৰ্টকাট ফৰ্ম হ'ব পাৰে। যদি তোমাৰ ৰিয়েকশ্যনৰ অৰ্ডাৰটো ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন হয়, তেন্তে এনৰ ভেলু 1 বহাম, 0 অৰ্ডাৰ ৰিয়েকশ্যন হ'লে এনৰ ভেলু 0 বহাম। আৰু যদি এইটো তোমাৰ কি হয়, যদি তোমাৰ এইটো প্ৰেছাৰ ফৰ্মত লিখোঁ, তেন্তে ATMৰ ফৰ্মত লিখিব পাৰোঁ, ATM 1 - n পাৰ ছেকেণ্ড। তো n মানে কি হৈছে অৰ্ডাৰ, ফাৰ্ষ্ট 0 অৰ্ডাৰ হ'লে 0 পুট কৰিম, ফাৰ্ষ্ট অৰ্ডাৰ হ'লে 1 পুট কৰিম, ছেকেণ্ড অৰ্ডাৰ হ'লে 2 পুট কৰিম। তো এনৰ ভেলুটো তেনেকৈ পুট কৰি আমি কি ইউনিটটো ওলাই থাকিব পাৰিম। সেইখিনি বস্তু কি ইয়াত দিয়া আছে চোৱা, 1 - n এনেকৈ। 0 অৰ্ডাৰ হ'লে এনৰ ভেলু 0 পুট কৰিম, ফাৰ্ষ্ট অৰ্ডাৰ হ'লে এনৰ ভেলু 1 পুট কৰিম। ছাপ'জ ফাৰ্ষ্ট অৰ্ডাৰ হ'লে এনৰ ভেলু 1 পুট কৰিলে কিমান হ'ব, মল পাৰ লিটাৰ 1 - 1 পাৰ ছেকেণ্ড। 1 - 1 মানে কিমান হ'ল, 0, মানে মল পাৰ লিটাৰ টু দি পাৱাৰ 0 পাৰ ছেকেণ্ড। চ' এনিথিং টু দি পাৱাৰ 0 ইজ ইকুৱেল টু 1। চ' 1 হৈ গ'ল। তো অকল কি থাকি গ'ল, পাৰ ছেকেণ্ড থাকি গ'ল। সেইকাৰণে ফাৰ্ষ্ট অৰ্ডাৰ কাৰণে কে যোনটো ইউনিট হৈছে সেইটো পাৰ ছেকেণ্ড হৈছে। তো এইটো বুজাই দিলোঁ তোমালোকক। ঠিক তেনেদৰে 0 অৰ্ডাৰ কাৰণে কিমান হৈছে, মল পাৰ লিটাৰ টু দি পাৱাৰ -1 পাৰ ছেকেণ্ড। সেইটোৱে। এতিয়া চোৱা, আৰু এটা কনচেপ্ট এটা আছে ইয়াত, ইফেক্টিভ কলিজন মানে কি। ছাপ'জ মই এক্সাম্পলটো ল'লোঁ ব্ৰমোমিথেনৰ। কিহৰ লৈছোঁ, ব্ৰমোমিথেনৰ কেনেকৈ লিখোঁ আমি, CHHHBr। আৰু ব্ৰমোমিথেনৰ ওপৰত ছাপ'জ তোমাৰ এটা হাইড্ৰক্সাইড আয়নে ছাপ'জ ইয়াৰ লগত ৰিয়েকশ্যন কৰিব বিচাৰিছে। চ' এইটো হৈছে ব্ৰমিন হৈছে গ্ৰুপ 17ৰ মেম্বাৰ। তো ইয়াৰ ওপৰত 3টা লোন পেয়াৰ আছে, আৰু ইয়াৰ অক্সিজেনৰ ওপৰতো কি আছে, লোন পেয়াৰ আছে। যদি প্ৰপাৰ অৰিয়েণ্টেশ্যন মানে কি বুজাইছে শুনা, প্ৰপাৰ অৰিয়েণ্টেশ্যন মানে হৈছে এইটো ইয়াত, এতিয়া হাইড্ৰক্সাইড আয়নটোৱে যদি ইয়াক ফ্ৰণ্টৰ পৰা যদি ব্ৰমিনৰ ওপৰত যদি ৰিয়েকশ্যন কৰিব আহে, নিগেটিভ চাৰ্জৰ মাজত হেভি ৰিপালচন হ'ব। সেই হেভি ৰিপালচনটোৰ কাৰণে ৰিয়েকশ্যনটো প্ৰচিড কৰিব নোৱাৰিব। সেইকাৰণে হাইড্ৰক্সাইড আয়নটো সদায় বেক ছাইডৰ পৰা আহে। ক'ৰ পৰা আহে, বেক ছাইডৰ পৰা আহিলেহে এই ৰিয়েকশ্যনটো পচিবল হয়, যাতে এই ৰিপালচনটো কম হয় আৰু ৰিয়েকশ্যনটো পচিবল হ'ব পাৰে, ৰিয়েকশ্যনটো ফিজিবল হ'ব পাৰে। এইটো হৈছে প্ৰপাৰ অৰিয়েণ্টেশ্যন কনচেপ্ট। আৰু এই ৰিয়েকশ্যনটো হ'বলৈ কি কৰে, ৰিয়েক্টেণ্ট মলিকুলকেইটা কলাইড কৰি এটা মানে ছাপ'জ এটা তোমাৰ বাউণ্ডেৰী লাইন এটা আছে, এই বাউণ্ডেৰী লাইনটো বাহিৰত গ'লেহে, ছাপ'জ আমি যদি ক্ৰিকেট খেলিলে আমি কওঁ যে এই বাউণ্ডেৰী লাইনটো বাহিৰত গ'লেহে 4 হ'ব, বা এই বাউণ্ডেৰী লাইনটো বাহিৰত গ'লেহে 6 হ'ব। ঠিক তেনেদৰে ৰিয়েক্টেণ্টৰ কাৰণে এটা বাউণ্ডেৰী লাইন আছে, সেইটো বাউণ্ডেৰী লাইনটো কোৱা হয় এক্টিভেশ্যন এনাৰ্জি। এতিয়া কলাইড কৰিবলৈ সিহঁতৰ এটা ইমান মিনিমাম এনাৰ্জি থাকিব লাগিব, সেই বাউণ্ডেৰী লাইনটো যদি ক্ৰছ কৰিব পাৰে তেন্তে ৰিয়েকশ্যনটো পচিবল হ'ব, যদি ক্ৰছ কৰিব নোৱাৰে তেন্তে ৰিয়েকশ্যনটো পচিবল নহ'ব। মানে সেই এক্টিভেশ্যন এনাৰ্জি যোনটো লাইন আছে, যোনটো মাৰ্জিন আছে, সেই কলাইড কৰোঁতে সিমানখিনি এনাৰ্জি সিহঁতে পজেছ কৰিব লাগিব, যাতে এক্টিভেশ্যন এনাৰ্জিটো পাৰ কৰি পেলাই ৰিয়েকশ্যনটো পচিবল বনাব পাৰে। সেইটোৱে ইয়াত ইফেক্টিভ কলিজন হ'বলৈ এই দুটা কণ্ডিশ্যন লাগিব। এটা কি হৈছে প্ৰপাৰ অৰিয়েণ্টেশ্যন, আৰু এটা কি হৈছে মিনিমাম এমাউণ্ট অফ এনাৰ্জি লাগিব, যাক আমি থ্ৰেছহোল্ড এনাৰ্জি, যোনটো মিনিমাম এমাউণ্ট অফ এক্টিভেশ্যন এনাৰ্জি, তাৰ নামটো হৈছে থ্ৰেছহোল্ড এনাৰ্জি। সেই থ্ৰেছহোল্ড এনাৰ্জি থাকিলেহে ৰিয়েকশ্যনটো পচিবল হ'ব। চ' ৰিয়েকশ্যন মলিকুল মাষ্ট পজেছ এ মিনিমাম এমাউণ্ট অফ এনাৰ্জি, আৰু ছেকেণ্ড কণ্ডিশ্যনটো কি হৈছে প্ৰপাৰ অৰিয়েণ্টেশ্যন অফ কলিজন। মানে অৰিয়েণ্টেশ্যন মানে কোনটো বুজালোঁ, যোনটো মই এই এক্সাম্পলটো লৈ তোমাক বুজাই দিলোঁ। নেক্সট তোমালোকে চোৱা এলিমেণ্টাৰী ৰিয়েকশ্যন মানে কিবা বেছিক ৰিয়েকশ্যন। এলিমেণ্ট মানে হৈছে বেছিক। কোনবিলাক ৰিয়েকশ্যন আমি এলিমেণ্টাৰী ৰিয়েকশ্যনবিলাক বুলি কওঁ, যোনবিলাক এটা ছিংগল ষ্টেপতে কমপ্লিট হৈ যায়। ছাপ'জ মই ল'লোঁ যে হাইড্ৰজেন আৰু আয়ডিনে মিলি বনাইছে তোমাৰ 2HI, হাইড্ৰজেন আয়ডাইড। এইটো এটা বেলেঞ্চ ৰিয়েকশ্যন।
ওকে তো হাইড্ৰোজেন আৰু হাইড্ৰোজেন আছে ইয়াত কি আছে তোমাৰ আয়োডিন আৰু আয়োডিন আছে এই ৰিয়েকশ্যনটোত কি হয় হাইড্ৰোজেন আৰু হাইড্ৰোজেনৰ মাজত বণ্ডডাল সময়ৰ লগে লগে উইক হৈ গৈ থাকে আয়োডিন আৰু আয়োডিনৰ মাজত বণ্ডডাল সময়ৰ লগে লগে উইক হৈ গৈ থাকে আৰু হাইড্ৰোজেন আৰু আয়োডিনৰ মাজত বণ্ডডাল ফৰ্ম হৈ গৈ থাকে এটা টাইম আহিব এই বণ্ডডাল কমপ্লিট ব্ৰেক হৈ যাব আৰু এই বণ্ডটোডাল কমপ্লিট ফৰ্ম হৈ যাব মানে তোমাৰ আল্টিমেটলি 2 moles of HI হাইড্ৰোজেন আয়োডাইড বনাই দিব ঠিক আছে তো ইয়াত কি কৈছে সো ৰেট ল ইকুয়ালস টু স্টয়চিওমেট্ৰিক কোএফিচিয়েন্ট অফ ৰিয়েকশ্যন এলিমেন্টাৰী ৰিয়েকশ্যনৰ ক্ষেত্ৰত এটা ভাল আমি অৰ্ডাৰ যেতিয়া কৈছিল তো মই কৈছিল অৰ্ডাৰটো কি হৈছে এটা এক্সপেৰিমেন্টাল কোৱান্টিটি x আৰু y ভ্যালুটো স্মল a আৰু স্মল b লগত ইকুৱেল হ'বও পাৰে নহ'বও পাৰে এক্সপেৰিমেন্টে এটো ওলাব লাগিব কিন্তু ইয়াত কি কৈছে সো এলিমেন্টাৰী ৰিয়েকশ্যনৰ কথা ৰেট ল যেতিয়া এলিমেন্টাৰী ৰিয়েকশ্যনৰ ক্ষেত্ৰত তুমি যেতিয়া ৰেট ল লিখিবা তেন্তে ইহঁতক তুমি কি কৰিব পাৰা যোনটো আমি x আৰু হিহঁতৰ যোনটো অৰ্ডাৰ হ'ব অৰ্ডাৰটো স্টয়চিওমেট্ৰিক কোএফিচিয়েন্টৰ লগত ইকুৱেল হয় সেইটো বস্তু মনত ৰাখিবা এলিমেন্টাৰী ৰিয়েকশ্যন এটা এটা প্লাছ পইণ্ট ঠিক আছে যোনটো আমাৰ অৰ্ডাৰ হৈছে এইটো স্টয়চিওমেট্ৰিক কোএফিচিয়েন্টৰ লগত ইকুৱেল হয় মানে x ৰ ভ্যালু a হ'ব y ভ্যালু b হ'ব নোট কি কৈছে জিৰো অৰ্ডাৰ ৰিয়েকশ্যন কেন নেভাৰ বি এলিমেন্টাৰী জিৰো অৰ্ডাৰ ৰিয়েকশ্যন বিলাক কেতিয়াও এলিমেন্টাৰী হ'ব নোৱাৰে ফৰ এলিমেন্টাৰী ৰিয়েকশ্যন ফ্ৰেকশ্যনেল অৰ্ডাৰ ইজ নট পসিবল আৰু এলিমেন্টাৰী ৰিয়েকশ্যনৰ ক্ষেত্ৰত ফ্ৰেকশ্যনেল অৰ্ডাৰটো মানে ফ্ৰেকশ্যন হ'ব নোৱাৰে ফ্ৰেকশ্যন অৰ্ডাৰটো কি নহয় পসিবল নহয় ওকে নেক্সট হয় মলিকুলাৰিটি কি কৈছে মলিকুলাৰিটি কেন বি এন ইন্টিজাৰ হ'ব পাৰে 1 2 3 হ'ব পাৰে বাট ইট ক্যানট বি জিৰো অৰ নিগেটিভ অৰ ফ্ৰেকশ্যন মলিকুলাৰিটি সদায় এটা ইন্টিজাৰ হ'ব মলিকুলাৰিটি মানে হৈছে কিমান কিটা মলিকুল কলাইড কৰি ৰিয়েকশ্যনটো কৰিছে সাপোজ ইয়াত চোৱা তোমাৰ কি হৈছে ইয়াত হাইড্ৰোজেন আৰু হাইড্ৰোজেনৰ এটা মলিকুল আয়োডিনৰ এটা মলিকুলে মিলি পেলাই ৰিয়েকশ্যনটো কৰিছে না ইয়াৰ ক্ষেত্ৰত মলিকুলাৰিটি কিমান হৈ যাব মলিকুলাৰিটি তোমাৰ হৈ যাব 2 মলিকুলাৰিটি কিমান হৈ যাব 2 যিহেতু দুটা মলিকুল মানে হাইড্ৰোজেনৰ এটা আয়োডিনৰ এটা ৰিয়েক্ট কৰি পেলাই ৰিয়েকশ্যনটো প্ৰসিড কৰিছে সাপোজ তোমাৰ NH4NO2 এটুক আমি কি হয় NH3 plus NO2 বনে হয় তো এই ৰিয়েকশ্যনটো যেটো এটা ৰিয়েক্টৰ ইনভলভ হৈছে ই কি হৈছে ইউনিমলিকুলাৰ মানে ইয়াৰ মলিকুলাৰিটি কিমান হৈ গ'ল 1 এটা হলে ইউনিমলিকুলাৰ দুটা হলে বাইমলিকুলাৰ তিনটা হলে ট্ৰাইমলিকুলাৰ তেনেকুৱা টাইপৰ তাৰ পিছত কি কৈছে এলিমেন্টাৰী ৰিয়েকশ্যনৰ ক্ষেত্ৰত মলিকুলাৰিটি ইজ ইকুৱেল টু ইজ অৰ্ডাৰ অলৰেডি কোৱা হৈছে যে মলিকুলাৰিটি এলিমেন্টাৰী ৰিয়েকশ্যনৰ ক্ষেত্ৰত কি হয় তা অৰ্ডাৰ সৈতে ইকুৱেল হয় কমপ্লেক্স ৰিয়েকশ্যন মলিকুলাৰিটি অফ ইচ ষ্টেপ অফ মেকানিজম ইজ ডিফাইন্ড সেপাৰেটলি কমপ্লেক্স ৰিয়েকশ্যন মানে যোনকিটা মাল্টিপল ষ্টেপত হয় সাপোজ তোমাৰ a + b মিলি c বনাইছে তাৰ পিছত তোমাৰ ধৰিলা c + d মিলি e বনাইছে ইয়াৰ পৰা এটো কেনসেল কৰি এটা কিমান হ'ব এটা ফাইনেল এটা ইকুৱেশ্যন এটা বনিব ঠিক আছে তো a + b + d মিলি তোমাৰ e বনিলে এটো বহুত কিটা ষ্টেপ এটো ফাৰ্স্ট ষ্টেপ এটো ষ্টেপ 1 এটো ষ্টেপ 2 এনেকা বহুত কিটা ষ্টেপ মিলি পেলাই তোমাৰ ফাইনেল ৰিয়েকশ্যনটো বনিছে এটা সিঙ্গল ষ্টেপত হোৱা নাই তো এই প্ৰত্যেকটো ইন্ডিভিজুৱেল ষ্টেপৰ কাৰণে আমি কি ডিফাইন কৰিব পাৰো বুলি কৈছে মলিকুলাৰিটি ডিফাইন কৰিব পাৰো বুলি কৈছে প্ৰত্যেকটো ষ্টেপ সব ইয়াৰ ক্ষেত্ৰত মলিকুলাৰিটি 2 ইয়াৰ ক্ষেত্ৰত মলিকুলাৰিটি 2 তেনেকৈ মানে প্ৰত্যেকটো ষ্টেপৰ কাৰণে আমি মলিকুলাৰিটিটো ডিফাইন কৰিব পাৰি বুলি কৈছে কমপ্লেক্স ৰিয়েকশ্যন মলিকুলাৰিটি অফ ইচ ষ্টেপ অফ মেকানিজম ইজ ডিফাইন সেপাৰেটলি ম্যাক্সিমাম ভ্যালু অফ মলিকুলাৰিটি অৰ অৰ্ডাৰ ইজ 3 আচ্ছা মলিকুলাৰিটি মানে মই কি কলো মলিকুলাৰ মানে কিমান কিটা মলিকুল কলাইড কৰি পেলাই ৰিয়েক্টেন্টক কিমান কিটা মলিকুল ৰিয়েক্ট কৰি পেলাই তোমাৰ প্ৰডাক্টটো বনাইছে ৰিয়েকশ্যন কেতিয়া হ'ব ৰিয়েকশ্যন তেতিয়া হ'ব যেতিয়া ৰিয়েক্টেন্টৰ মলিকুল কিটা আহি পেলাই তোমাক খুনা মাৰিব মানে কলিজন হ'বলে তোমাৰ কিছুমান কন্ডিশন আছে কি কন্ডিশন মই কৈছিলো প্ৰপাৰ ওৰিয়েন্টেশন মাৰিব লাগিব সাফিশিয়েন্ট এনাৰ্জি থাকিব লাগিব হয় নে নাই তো এনেকুৱা চোৱা দুটা মলিকুল কলাইড কৰিছে দেখিবলৈ ভাল প্ৰপাৰ এংগেল ওৰিয়েন্টেশন সব মিলাই দুটা মলিকুল কলাইড কৰিছে ৰিয়েক্টেন্টৰ পৰা প্ৰডাক্ট বনিছে তিনটা মলিকুল কলাইড কৰা চান্সটো কমি যায় ন মানে তিনটা মলিকুল আহিব ভাবাচোন তিনটা মলিকুল আহিব তিনিফালৰ পৰা এটা প্ৰপাৰ এংগেল মেইনটেইন কৰিব সাফিশিয়েন্ট এনাৰ্জি লৈ আহিব এনেকুৱা চান্সেস বহুত কম থাকে গতিকে তিনটাতকে বেছি মলিকুলে ৰিয়েকশ্যন কৰা চান্স তোমাৰ বহুত কম থাকে সেই কাৰণে কি কৈছে চোৱা maximum value of molecularity order is 3 তিনটাতকে মানে বেছি ৰিয়েক্টেন্টে মানে ৰিয়েক্ট কৰি পেলাই প্ৰডাক্ট বনোৱা সম্ভাৱনা বহুত কম থাকে পসিবিলিটি বহুত কম থাকে কাৰণে maximum molecularity আমাৰ 3 ধৰা যায় ঠিক আছে এতিয়া আমি এটো পঢ়িলো তাৰ পিছত আমি নেক্সট টপিকটো পঢ়িম এক্সেন সৰি হা তোমালোকৰ ইয়াত এটা এই প্ৰডাক্ট কিটা লিখা সৰি মই জলবাজিত ভুল লিখি দিলো তো এটো আসলতে তোমাৰ নাইট্ৰোজেন প্লাস
2 moles of water form হয় এটো হৈছে মই এক ভালকৈ লিখি দিছো ৰবা তোমাক কৈ দিলো না কনসেপ্টটো ইউনিমলিকুলাৰ নোটছত নাই বাৰু মই এটা লিখি দিছো ইউনিমলিকুলাৰ ক্ষেত্ৰত তোমাৰ মানে মলিকুলাৰিটি যাৰ ইউনি মানে কি 1 যাৰ মলিকুলাৰিটি 1 NH4 NO2 কি বনিব সোৱা N2 plus 2 moles of water বায়ুমলিকুলাৰ মানে মলিকুলাৰিটি 2 মানে দুটা মলিকুল ৰিয়েক্ট কৰি প্ৰডাক্ট বনাব কি হৈছে হাইড্ৰোজেন প্লাস আয়োডিন ইকুয়াল টু 2HI ট্ৰাইমলিকুলাৰ মানে তিনটা আৰু মলিকুলাৰিটি ম্যাক্সিমাম কিমান হয় 3 হয় 3 কে হোৱা চান্স বহুত কম থাকে এখানে ম্যাক্সিমাম মলিকুলাৰিটি আমি 3 বুলি ধৰো তো ট্ৰাইমলিকুলাৰ एग्जांपल কি হ'ব NO plus O2 তোমাৰ বনিব 2 NO2 ঠিক আছে ব্যালেন্স হৈছে না 2 ওকে ঠিক আছে নেক্সট ওয়া জিরো অর্ডার রিঅ্যাকশন মানে n = 0 আমি ইন্টিগ্রেটেড রেট লটো সামিয়াত এটো চাবা জিরো অর্ডার রিঅ্যাকশন ইয়াত চা জিরো অর্ডার রিঅ্যাকশন যেটো ফর্মুলা আছে এটো AT = A0 - KT AT মানে K মানে তোমাৰ ইয়াত কি হৈছে যোনটো আমি ৰেট কনস্ট্যান্ট লিখো A0 মানে হৈছে তোমাৰ ইনিশিয়াল কনসেন্ট্রেশন অফ রিঅ্যাক্টেন্ট AT মানে হৈছে কনসেন্ট্রেশন লেফট আফটার টাইম t মানে টাইম t পিছত যোনটো কনসেন্ট্রেশন ঠিক আছে এটো আমি AT বুলি কৈছো আৰু K মানে কি আছে ৰেট কনস্ট্যান্ট ওকে ঠিক আছে তো ইয়াৰ আমি যদি এই ইকুৱেচনটো চাবলৈ যাওঁ হাফ লাইফটো কি মই বুজাই আছো ৰিঅ্যাক্টেন্টটো হাফ লাইফ মানে হৈছে যোনটো সময়ত 50% অফ দা ৰিঅ্যাক্টেন্ট বাকি থাকে ৰিঅ্যাক্ট কৰিবলৈ হেতু কি হৈছে তা হাফ লাইফ নামতে লিখা আছে হাফ লাইফ মানে আধা লাইফ আধা জীৱনকাল গল আধা জীৱনকালহে বাকি আছে তাৰ এতিয়া চোৱা এতিয়া হাফ লাইফত কি হৈছে AT মানে কিমান হৈছে A0/2 মানে হাফ লাইফত AT কিমান হৈ গল A0/2 হৈ গল যেৰ ইনিশিয়াল কনসেন্ট্রেশন কি হৈছে বাকি কিমান আছে আধা আছে গতিকে এই ৰিঅ্যাকশনটো এই যোনটো আমাৰ যোনটো জিরো অৰ্ডাৰ যোনটো ফৰ্মুলা আছিল মাইনাস ইন্টিগ্রেটেড রেট ল এটো আমি AT ভ্যালু কিমান পঢ়া A0/2 মানে A0/2 পঢ়ালো ইজ ইকুয়াল টু A0 মাইনাস অফ KT তো KT এফালে থাকি গল তো তোমাৰ A0 মাইনাস A0/2 থাকিলে A0/2 থাকিলে তো KT ইজ ইকুয়াল টু কি বনি গল তোমাৰ A0/2 তো ইয়াত তোমাৰ T হাফ বুলি কৈ দিও যেটো হাফ লাইফৰ কথা কৈ আছো A0 ডিভাইডেড বাই কি আই গল 2K তো এই ফৰ্মুলাটো ইয়াত লিখা আছে সো এটো সো আৰু কমপ্লিট যদি ৰিঅ্যাকশনটো হ'ব লাগে 100% ৰিঅ্যাকশন হ'বলৈ গলে তেন্তে AT মানে ৰিঅ্যাক্টেন্ট কিবা বাকি থাকিব জানো না থাকে AT = 0 হৈ যাব যেতে AT = 0 হ'ব এই ফৰ্মুলাটো যদি মই AT জায়গা 0 বঢ়াও তেতে কি বনিব সোৱা AT 0 = A0 minus of KT so T 100% হ'বলে হলে তোমাৰ কি হ'ব লাগিব এটো KT এফালে গল ইয়াত থাকিব তোমাৰ A0/K এটো T 100% এটো T হাফ লাইফ তো এই ফৰ্মুলা কিটা ইয়াত লিখি আছে সিম্পল কথা ৰিঅ্যাক্টেন্ট যেতিয়া 50% বাকি থাকে হেতু হৈছে হাফ লাইফ ৰিঅ্যাক্টেন্ট যেতিয়া কমপ্লিট কনজিউম হৈ যায় মানে 100% যেতিয়া ৰিঅ্যাক্টেন্ট কনজাম্পশন হৈ যায় হেতু হৈছে তোমাৰ কমপ্লিশন টাইম নেক্সট হৈছে কি আমাৰ জিরো অর্ডার ক্ষেত্রে হাফ লাইফ তো সোয়া হাফ লাইফৰ ফৰ্মুলাটো কি পালো T half = A0 divided by 2 ইনিশিয়াল কনসেন্ট্রেশন রিঅ্যাক্টেন্ট divided by 2K তো ইয়াত সোয়া যদি K to এটা কনস্ট্যান্ট রেট কনস্ট্যান্ট তো কনস্ট্যান্ট ন মানে হাফ লাইফ তো কাৰ লগত ডাইৰেক্টলি প্ৰপোৰ্শনাল হৈ আছে হাফ লাইফ তো তোমাৰ ইনিশিয়াল কনসেন্ট্রেশন ৰিঅ্যাক্টেন্টৰ লগত ডাইৰেক্টলি প্ৰপোৰ্শনাল হৈ আছে মানে ৰিঅ্যাক্টেন্ট যিমানে বেছি লবা হাফ লাইফ তো হিমানে কি হ'ব বাঢ়ি যাব তো আমি ইয়াৰ এটো যদি আমি গ্ৰাফটো আকো তো গ্ৰাফটো এটা সিধা স্ট্ৰেইট লাইন আহিব যেতিয়া তোমাৰ মানে কনসেন্ট্রেশন ৰিঅ্যাক্টেন্ট যিমানে বেছি লৈ আছে সো হাফ লাইফো হিমান প্ৰপোৰ্শনালি বাঢ়ি গৈ আছে ওকে ফাৰ্স্ট অৰ্ডাৰ ক্ষেত্ৰত কি হয় T হাফৰ ফৰ্মুলাটো কি হয় ln 2 divided by K ফার্স্ট অর্ডার ক্ষেত্ৰত তোমাৰ ৰিঅ্যাকশন খিনি আগত দেখাই লব লাগিব তাৰ পিছত এটো দেখাইছো ৰবা এতিয়া সোৱা ফার্স্ট অর্ডার ৰিঅ্যাকশনৰ কিয় n ৰ ভ্যালুটো কিমান হ'ব তোমাৰ 1 হ'ব ফার্স্ট অর্ডার ৰিঅ্যাকশনৰ কাৰণে যোনটো আমাৰ ফৰ্মুলা হৈছে হেতু কি হৈছে AT এখিনি জিরো অর্ডার কাৰণে আছিল AT = A0 e to the power minus of KT ওকে both side আমি যদি লগ লৈ লও তেন্তে আমাৰ ফৰ্মুলাটো কি বনিব ln AT = ln A0 log of property multiply হৈ থাকিলে মই মাজত কি দিম প্লাস কৰিম ln E minus of KT তো কি বনিব ln AT = ln A0 আৰু এটো ln মানে কি আছে log E সো E থাকিলে কি থাকিব লগৰ পাৱাৰটো এফালে আহি যাব minus KT আৰু এফালে কি থাকিব সো log E সো এটো ভ্যালুটো কিমান হৈ যাব 1 হৈ যাব তো আলটিমেটলি তোমাৰ যোনটো হেৰি বনিব ইকুৱেচনটো কি বনিব সোৱা
KT মই এফালে লৈ আহিলো এটো ইকুয়াল টু 1 হল তো KT ইকুয়াল টু ln a0 minus ln of at তো KT is equal to কিমান বনি গল ln a0 divided by at তো KT ln of আমি log 10 লে কনভার্ট কৰিবলে 2.303 দি মাল্টিপ্লাই কৰিব লাগে তো a0 divided by at a0 divided by at ওকে তো ইয়াপা k কি লিখিম আমি 2.303 t log a0 divided by at ওকে এটো আমাৰ কিহৰ কাৰণে বনি গল ফাৰ্স্ট অৰ্ডাৰ কাৰণে বনি গল এটো ফাৰ্স্ট অৰ্ডাৰ কাৰণে এটি হাফ লাইফ মানে কি হৈছে ৰিয়েক্টেন্ট আধা খিনি বাছি থাকিব ন আধা খিনি মানে 80 জায়গাত মই কি লিখিম 80 জায়গাত কি লিখিম আগৰ নিচিনা a0/2 লিখিম যেতিয়া মই 80 জায়গাত a0/2 বহাম তেতিয়া k ইকুয়াল কি লিখিম সো 2.3033 log a0 divided by a0/2 এটো ক্যান্সেল গুছি গল উপৰ 2 টু উপৰলে গুছি গল মানে 2.303 t ইনটু কি লিখিম log 2 লিখিলো log 2 ভ্যালু কিমান 0.3103 লিখো 2.303 into suppose মই 0.3 by t লৈ ললো তো ইয়াৰ এটো কৰিলে তোমাৰ মাল্টিপ্লাই কৰিলে কিমান হ'ব 0.693 divided by k এটো এতিয়া সোৱা 0.693 divided by k divided by t k হয় ইয়াত এতিয়া যদি মই t টো যদি এফলে লৈ যাও তেন্তে t কিহৰ কাৰণে আমি উলাইছো হাফ লাইফৰ কাৰণে উলাইছিলো সেই কাৰণে আমি কি লৈছো a 80 জাগাত কি লৈছিলো a0/2 লৈছিলো তো এতিয়া 0.693 divided by k হাফ লাইফৰ কাৰণে সো ইয়াত ইন্ডিপেন্ডেন্ট অফ a0 মানে ইয়াত ইনিশিয়াল ইয়াত এই টাৰ্মটো যদি কোবাৰ জানো ইনিশিয়াল কনসেন্ট্ৰেশন a আছে নাই মানে হাফ লাইফ ফাৰ্স্ট অৰ্ডাৰ কাৰণে আমি কি গম পালো যোনটো হাফ লাইফ হৈছে হেতু ইনিশিয়াল কনসেন্ট্ৰেশন অফ a লগত ডিপেন্ডেন্ট নকৰে মানে তুমি কিমান দি স্টাৰ্ট কিমান কনসেন্ট্ৰেশন a লৈ প্লাস স্টাৰ্ট কৰিছিলা তাৰ লগত কোনো তাৰ ধৰা ধৰি নাই কিয়া Next to হৈছে আমাৰ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন অফ হাফ লাইফ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন ক্ষেত্ৰত আমি হাফ লাইফটো এতিয়া উলাইছিল এটো কিমান উলাইছিল তোমাৰ 0.693 আমি ln2 বুলি লিখিব পাৰো ইয়া ক্যালকুলেট কৰিলে আমি কিমান পাইছো 0.693 divided by k মানে কনসেন্ট্ৰেশন হাফ লাইফটো ইয়াত জানো এ কোবাৰ টাৰ্ম আছে মানে কনসেন্ট্ৰেশন অফ ৰিঅ্যাক্টেন্টৰ টাৰ্ম জানো আছে হাফ লাইফৰ নাই মানে কনসেন্ট্ৰেশন অফ ৰিঅ্যাক্টেন্টৰ ওপৰত ডিপেন্ডেন্ট নকৰে ডিপেন্ড নকৰা কাৰণে আমি ওপৰত পাৱাৰটো কিমান দিছো 0 এনিথিং টু দি পাৱাৰ 0 ইজ ইকুৱেল টু 1 মানে কি কৈছে ইন্ডিপেন্ডেন্ট কনস্ট্যান্ট ইন্ডিপেন্ডেন্ট এতিয়া ইয়াত সো এপিনে নিলে এপিনে কৈ আছে মানে তুমি কি বহাই আছে ৰিঅ্যাক্টেন্ট বহাই আছে এপিনে আহি আছে মানে ৰিঅ্যাক্টেন্ট কমাই আছে ৰিঅ্যাক্টেন্ট তুমি বহুৱা কমোৱা হাফ লাইফৰ কোনো ফৰকে নপৰে মানে হাফ লাইফটো সদায় কনস্ট্যান্ট থাকিব যেহেতু এই ইকুৱেশনটো তুমি দেখা আছে যে ইয়াত এ কোনো টাৰ্ম নাই মানে ৰিঅ্যাক্টেন্টৰ কোনো টাৰ্ম নাই মানে ৰিঅ্যাক্টেন্ট বহুৱা কমোৱা ফাৰ্স্ট লাইফৰ ক্ষেত্ৰত তাৰ হাফ লাইফটো সদায় কি হ'ব সেমে থাকিব সেকেন্ড অৰ্ডাৰ ক্ষেত্ৰত এইটো মন ৰাখিলো সেকেন্ড অৰ্ডাৰ জেনাৰেলি নাহে হাফ লাইফটো 1/a হয় মানে ডাইৰেক্টলি প্ৰপোৰ্শন টু 1/a হয় বা ইনভাৰ্সলি প্ৰপোৰ্শন টু a হয় মানে a to the power -1 তো nth অৰ্ডাৰ অফ ৰিঅ্যাকশন টু তোমাৰ ডাইৰেক্টলি প্ৰপোৰ্শন টু a to the power 1 - n হয় n to মানে হৈছে অৰ্ডাৰ আফটাৰ n হাফ লাইফটো কিমান হয় a0 divided by twice n a0 divided by 2 to the power n 2 to the power n এটো ডাইৰেক্ট ফৰ্মুলাটো মনত ৰাখা এতিয়া সো আমি পঢ়াম pseudo first order reaction ওকে এতিয়া শুনিবা pseudo মানে যেতিয়া pseudo ওয়ার্ডটো আহিব তেতিয়া কি বুজাও ফেক টাইপৰ বস্তু এটা বুজায় কি বুজায় ফেক টাইপৰ বস্তু এতিয়া সো ইয়াত যি কৈছে pseudo first order reaction মানে ফার্স্ট অর্ডার রিঅ্যাকশন নহয় বাট ফার্স্ট অর্ডার রিঅ্যাকশন নিস্তা বিহেভ করে ফার্স্ট অর্ডার রিঅ্যাকশন নিস্তা কি বিহেভ করে yes elementary first order reaction in which one of the reactant in excess তো মনত ৰাখিব লাগিব elementary reaction হ'ব লাগিব ফার্স্ট কন্ডিশন সেকেন্ড কন্ডিশন হ'ব লাগিব এটা ৰিঅ্যাক্টেন্ট তোমাৰ কি থাকিব লাগিব এক্সেছত থাকিব লাগিব তেতিয়াহে আমি pseudo first order reaction তো হেৰি কৰিম এটা pseudo first order reaction to পোৱা যাব this reaction appear to be of second order but follow first order kinetics second order নিস্তা দেখাত লাগে but first order kinetics সি ফলো কৰে কেনেকৈ কৰে মই তোমাক বুজাই আছো এটো বস্তু বুজাবলে মই এস্টাৰ এসিড হাইড্ৰোলিসিস তো কনসিডাৰ কৰো ঠিক আছে সো এটো এসিড হাইড্ৰোলিসিস অফ এস্টাৰ মানে সবে জানা তোমালকে CH3COO C2H হাইড্ৰোলিসিস মানে ৰিঅ্যাকশন উইথ ওয়াটাৰ ওকে এটা এসিড হাইড্ৰোলিসিস কৈছে মানে এসিডৰ প্ৰেজেন্সত হাইড্ৰোলিসিস তো হ'ব সেইকাৰণে এসিডে কি ডোনেট কৰিব H+ আয়ন ডোনেট কৰিব ঠিক আছে H+ আহি পেলাই এই ৰিঅ্যাকশনটো হৈ পেলাই আমাৰ এই প্ৰডাক্ট কিটা ফৰ্ম হ'ল ওকে ইয়াত জানিব লগা বস্তু কি আছে ইয়াৰ তোমাৰ এসিড হাইড্ৰোলিসিস এস্টাৰ যদি মই তোমাৰ ৰেটটো লিখো ৰেটটো কেনেকৈ লিখিবা ৰেটটো সো কেনেকৈ লিখিম ৰেট ইজ ইকুৱেল টু K CH2COO C2H এলিমেন্টাৰী ৰিঅ্যাকশনত ডাইৰেক্ট আমি ইয়াৰ স্টয়চিওমেট্ৰিক কোএফিচিয়েন্টটো লিখিব পাৰো 1 আৰু ইয়াতো ওয়াটাৰ আছে ইয়াৰ 1 ডাইৰেক্ট স্টয়চিওমেট্ৰিক কোএফিচিয়েন্টটো লিখিব পাৰো এতিয়া সোৱা ৰেট কনস্ট্যান্টটো এটা ৰিঅ্যাকশনৰ কাৰণে কনস্ট্যান্ট হা
ইয়াত কি কৈছে আমাৰ যোনটো ৱাটাৰ আছে ৱাটাৰটো এক্সেছত আছে মানে বহুত পৰিমাণে আছে এতিয়া মই তোমাৰ এটা কথা কোৱা হা মই এটো বুজাবলৈ তোমাক এটা আইডিয়োলজি দিছো ঠিক আছে মই এটা বালতি এটা ললো বালতিটো মই ফুল পানী মানে ভৰালো ঠিক আছে পানী ভৰোৱা পিছত মই তাত 1 কেজি চেনি কি কৰিলো মিলাই দিলো মানে ৱাটাৰ কি এক্সেছত ললো ঠিক আছে আৰু তাত 1 কেজি কি কৰিলো সুগাৰ মই এড কৰি পেলাই তাক মই মানে ভালকে মিক্স কৰি দিলো এতিয়া তুমি মোক এটা কথা কোৱা সেই বালটিংটোত যদি মই আৰু 1 চামুচ যদি পানী যদি মিক্স কৰি দিও সেই বালটিংটো পা মই কি কৰিলো এই পানীখিনি খালো মিঠা লাগিলে আৰু সেই বালটিংটোত 1 বালটিং পানীত যদি মই 1 চামুচ যদি তোমাৰ পানী যদি মিক্স কৰি দিও তাৰ পিছত যদি পানীটো খাও সেই সেম মিঠাই লাগিব মানে ৱাটাৰ ইমান এক্সেছত আছে যে আমি আৰু অকমান পানী দিলে তাত কোনো ফাৰ্ক নপৰে ঠিক তেনেদৰে এতিয়া চোৱা ইয়াত ৱাটাৰ ইমান এক্সেছত আছে যে এই ৰিএকচনটো আৰু যদি অকমান ৱাটাৰ এড কৰা বা ৱাটাৰ এড কৰা বা সাবট্ৰেক্ট কৰা ৱাটাৰ এড কৰা বা সাবট্ৰেক্ট কৰা মানে ৱাটাৰ দিয়া বা ৱাটাৰ তাৰ পৰা অকমান লোৱা তেন্তে এই ৰিএকচনটো ৰেটৰ ওপৰত কোনো ধৰণৰ কি নপৰিব ইফেক্ট নপৰিব মানে ইয়াত এটা এইটোৱে কি কৰিব কনষ্টেন্টৰ কাম কৰিব কেটোটো অলৰেডি কনষ্টেন্ট ইনটু কনষ্টেন্ট এটা নতুন কনষ্টেন্ট বনি গল সেইকাৰণে মই কৈলো k dash CH3COO2H5 এতিয়া চোৱা ৰেটটো আমাৰ লাগিছিলে 1+1 মানে সেকেন্ড অৰ্ডাৰ হ'ব যেন লাগিছিলে কিন্তু ৱাটাৰ এক্সেছত থকা কাৰণে ৱাটাৰ এটা কনষ্টেন্ট হিচাপে বিহেভ কৰিলে সেই কাৰণে কি হৈ গল আমাৰ ৱাটাৰ যেটো কনষ্টেন্ট হৈ গল গতিকে k লগত মিলি এটা নতুন কনষ্টেন্ট k dash বনালে সেই কাৰণে ইয়াত 1 এ থাকি গল মানে ৰেটটো অকল কাৰ ওপৰত ডিপেন্ড কৰি আছে এস্থাৰ ওপৰত ডিপেন্ড কৰি আছে গতিকে ইয়াৰ যোনটো আমাৰ অৰ্ডাৰটোত কি হৈ গল 1 এ হৈ গল অৰ্ডাৰটো 1 এ হৈ গল হেতু মানে ফাৰ্স্ট অৰ্ডাৰ নিচিনা বিহেভ কৰিল একচুয়ালি আছিলে ই কি সেকেন্ড অৰ্ডাৰ বাট ৱাটাৰ এক্সেছত লোৱা কাৰণে হি এটা কনষ্টেন্টৰ নিচিনা কাম কৰিলে যাৰ কাৰণে ই ফাৰ্স্ট অৰ্ডাৰ নিচিনা বিহেভ কৰিলে ফাৰ্স্ট অৰ্ডাৰ এক্স্যাক্টলি নহয় বাট বিহেভ কৰিছে সেইকাৰণে ইয়াক আমি কওঁ সিউডো ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন এতিয়া চোৱা কলিজন থিওৰিত আমি কি পঢ়াইছিলো অথনি এই কলিজন থিওৰি সেইকিটা পইণ্টে আছে যোনকিটা পৰা এতিয়া মই কি কৈছিলো কলিজন যেতিয়া হ'ব যেতিয়া ৰিএক্টেন্ট আৰু প্ৰডাক্টে যেতিয়া খুনা মাৰি প্ৰডাক্ট ৰিএক্টেন্টৰ যোনকিটা মলিকিউল আছে সেইকিটা যেতিয়া কলাইড কৰি বা খুনা মাৰি যেতিয়া প্ৰডাক্টটো বনাব তেন্তে তাৰ দুটা কন্ডিশন আছে হা ৰিএক্টেন্টটো বহুতে কলাইড কৰে কিন্তু সব ৰিএক্টেন্টৰ কলিজনে কি নবনায় প্ৰডাক্ট বনাবলৈ কি হ'ব লাগিব ৰিএক্টেন্ট কিটা এটা প্ৰপাৰ এংগল অথনি মই বুজাইছিলো নহয় তোমাৰ মিথাইল ব্ৰোমাইড এক্সাম্পলটো দি পেলাই হয়নে না অথনি সেই এক্সাম্পলটো অলপ ভিডিওটো পজ কৰি পেলাই অলপ বেকত গৈ পেলাই চাই ল'বা আকৌ মই সেম বস্তুখিনি ক'লে তোমাৰ টাইম পাছ হ'ব সো এটা প্ৰপাৰ ওৰিয়েন্টেশনত আহিব লাগিব ঠিক আছে ফাৰ্স্ট পইণ্ট সেকেন্ড পইণ্টটো কি হৈছে তাৰ মানে সাফিসিয়েন্ট এমাউন্ট অফ এনার্জি মানে এটা যোনটো বাউন্ডারি বা মার্জিন লাইন আছে সেই সাফিসিয়েন্ট এমাউন্ট অফ এনার্জি লৈ পেলাই কলাইড কৰিব লাগিব আৰু সেই বাউন্ডারি বা মার্জিন লাইনটো যদি হে ক্রস কৰে তেতিয়া কি বনাব প্ৰডাক্ট বনিব সেই বাউন্ডারি লাইনটো কি আছে আমাৰ থ্ৰেশহোল্ড এনার্জি মিনিমাম এমাউন্ট অফ এনার্জি যোনটো ক্রস কৰিলে হে প্ৰডাক্ট বনিব এটো হৈছে এক্টিভেশন এনার্জি যাক আমি কৈ আছো তোমালোক অলপ ভিডিওটো পজ কৰি চাবা এই গুটেখিনি বস্তু পাই যাবা বাৰু ইয়াত আমি এটা টাইম পাস নকৰো ইয়াত চাও কলিজন থিওৰি কি কৈছে ফৰ এ ৰিএকশন টু অকাৰ দেয়াৰ মাস্ট বি কলিজন ইন বিটুইন দ্য ৰিএক্টেন্ট মলিকুলস সো কলিজন থিওৰি মানে কি কলিজন ৰিএক্টিং মলিকুলসৰ মাজতে কলিজন হ'ব হেতু একো খাস পইণ্টে নহয় সেকেন্ড পইণ্টটো চাও টোটাল নাম্বাৰ অফ কলিজন পাৰ সেকেন্ড ইন ইউনিট ভলিউম ইজ কল্ড কলিজন ফ্ৰিকুৱেন্সি মানে কি ইউনিট ভলিউম ললো ইউনিট ভলিউম মই কনসিডাৰ কৰিলো ইউনিট ভলিউমত 1 সেকেন্ড টাইমত কিমান কিটা কলিজন হৈছে হেতুৱে কি হৈছে কলিজন ফ্ৰিকুৱেন্সি মানে কি ইউনিট ভলিউম মই কনসিডাৰ কৰিলো ঠিক আছে ইউনিট ভলিউম টাইমত 1 সেকেন্ডত সাপোজ ইউনিট ভলিউম কনসিডাৰ কৰিলো ইউনিট ভলিউমটো মই কিমান ললো সাপোজ মই 1 লিটাৰ ললো ঠিক আছে 1 লিটাৰ ললো 1 সেকেন্ড এটা টাইম ইন্টাৰভেল ললো 1 সেকেন্ডত কিমান কিটা কলিজন পসিবল হৈছে হেতুৱে কি হৈছে কলিজন ফ্ৰিকুৱেন্সি Okay, small fraction of collision are capable to convert reactant into product called effective collision. মই কৈছিল না effective collision মানে কি proper orientation sufficient energy তেতিয়া হে কি হ'ব product বনা effective collision effective হ'বলে হলে কি product বনাব লাগিব কি বনাব লাগিব product বনাব লাগিব তেতিয়া হে collision তো কি হ'ব effective হ'ব okay এতিয়া চোৱা catalyst মানে কেনেকা টাইপৰ বুজাও তোমাৰ ঠিক আছে এটা ৰিএকচন আছে এই ৰিএকচন তো হৈ আছে হৈ গৈয়ে থাকিব তোমালোকে এতিয়া CEE কাৰণে প্ৰিপাৰেচন কৰি থাকিবা আলটিমেটলি এক্সামত বহিবা
কিন্তু মই যদি কেটালিষ্ট হিচাপে তোমালোকক যদি এটা পুশ এটা দি পেলাই সেই প্ৰিপেৰেশ্যনটো যদি অলপ তোমালোকক বুষ্ট আপ কৰিব পাৰো বা প্ৰিপেৰেশ্যনটো ফাষ্ট কৰাই দিব পাৰো তেন্তে মই কি হিচাপে কাম কৰিম কেটালিষ্টৰ হিচাপে কাম কৰিম আল্টিমেটলি তোমালোকে এক্সামত বহিবাই মানে প্ৰডাক্ট তোমালোকে বনাবাই তোমালোকে মাৰ্কছ পাবাই CW কিবা এটা মাৰ্কছ পাবাই ঠিক আছে কিন্তু মই যদি আহি পেলাই মাজত যদি সেই তোমালোকক পুশ আপ এটা দি পেলাই যদি সেইটো যদি ফাষ্ট কৰাই দিব পাৰো সেইটোৱে কি হৈ গৈছে কেটালিষ্টৰ কাম হৈছে তোমালোকৰ প্ৰিপেৰেশ্যনটো বুষ্ট আপ কৰাই দিব পাৰো মই এজ এ কি কাম কৰিম কেটালিষ্ট হিচাপে কাম কৰিম ঠিক আছে সাবষ্টেন্স হুইচ ক্যান অল্টাৰ ৰেট অফ ৰিয়েকশ্যন উইদাউট হেভিং এনি ডেমেজ ইন কম্পজিশ্যন কম্পজিশ্যনত কোনো ডেমেজ নহয় যোনকেইটা ৰিয়েক্টেণ্ট আছে যোনকেইটা ৰিয়েক্টেণ্ট লৈছিলে সেইকেইটা ৰিয়েক্টেণ্টে থাকিব যোনটো প্ৰডাক্ট বনিছে সেইটো প্ৰডাক্টে বনিব মানে কম্পজিশ্যন ইনটেক্ট থাকিব কম্পজিশ্যনত কোনো চেঞ্জ নহয় ঠিক আছে এতিয়া চোৱা ইয়াৰ সাপোজ আমাৰ ৰিয়েক্টেণ্ট আৰু এইটো কি হৈছে প্ৰডাক্ট ঠিক আছে ৰিয়েক্টেণ্ট আৰু প্ৰডাক্ট এই প্ৰডাক্টত ৰিয়েক্টেণ্টৰ এনাৰ্জি ইয়াত আছিলে তো সি এনাৰ্জি এবজৰ্ভ কৰি পেলাই অলপ হায়াৰ এনাৰ্জি প্ৰডাক্ট বনিছে তো EP সো এইটো ডেল্টা H মানে হৈছে তোমাৰ যোনটো মানে হিটটো কি হৈছে এবজৰ্ভ হৈছে ডেল্টা H কি কৈছে হিটটো এবজৰ্ভ হৈ পেলাই তোমাৰ ফাইনেলি কি প্ৰডাক্টটো বনাইছে ওকে এতিয়া তোমালোকে ইয়াত এটা বস্তু এটা চোৱা এনে নৰ্মেলি কোনো ধৰণৰ মানে কেটালিষ্ট বা ইনহিবিটৰ নোলোৱাকে এই পাথৱেটো দি তোমাৰ প্ৰডাক্টটো বনিছিলে ঠিক আছে ৰিয়েক্টেণ্ট আৰু প্ৰডাক্ট এতিয়া যেতিয়া মই কেটালিষ্টটো লৈ ল'লোঁ কেটালিষ্টে কি কৰিলে এই যোনটো পাহাৰটো বনিছিলে ন এই পাহাৰটো আল্টিমেটলি ৰিয়েক্টেণ্ট আৰু প্ৰডাক্ট চেমে বনিব বাট এইটো চোৱা স্পীডটো কি হৈছে বঢ়াই দিয়াৰ কাৰণে এইটো চোৱা ইজি এটা পাথৱে মানে তাৰ এনাৰ্জি চেঞ্জটো কম হোৱাকৈ সি পাথটো বনাইছে মানে ইজি পাথৱে এটা দি পেলাই সি লৈ গৈ ৰিয়েকশ্যনটো ফাষ্ট কৰি দিছে এতিয়া তোমালোকে মোক ক'বা যে কেটালিষ্টৰ যেতিয়া এণ্ট্ৰি মাৰিছে চিনেমাখনত তেতিয়া তোমালোকৰ ৰিয়েক্টেণ্ট আৰু প্ৰডাক্টটোতো সেম আছে সেইটোতো গম পাইছে কিন্তু ইয়াত চোৱা কেটালিষ্টে কি কৰিছে এটা ইজি পাথ এটা থ্ৰু দি তোমাৰ ৰিয়েকশ্যনটো ফেচিলিটেট কৰিছে মানে ৰিয়েকশ্যনটো অলপ ফাষ্ট কৰাই দিছে এতিয়া তোমালোকে মোক ক'বা যে ৰেট কনষ্টেণ্টৰ ভেলুটো চেঞ্জ হ'বনে কেটালিষ্টে এড কৰিলে ৰেট কনষ্টেণ্টৰ ভেলুটো আনচাৰটো শুনা ৰেট কনষ্টেণ্টৰ ভেলুটো চেঞ্জ নহয় কিয় তোমালোকে ক'বাটো কেটালিষ্টে যদি ৰেট অফ ৰিয়েকশ্যন যদি চেঞ্জ কৰিব পাৰে ৰেট অফ ৰিয়েকশ্যনটো যদি ফাষ্ট কৰিব পাৰে তেন্তে ৰেট কনষ্টেণ্টৰ ওপৰত কিয় সি একো ইম্পেক্ট পেলাব পৰা নাইকিয়া শুনা কেটালিষ্টে যিমান ফাষ্টত ফৰৱাৰ্ড ৰিয়েকশ্যনটো বঢ়ায় সিমান ফাষ্টতে বেকৱাৰ্ড ৰিয়েকশ্যনতো বঢ়ায় মানে যিমান ফাষ্টত আগলৈ নিছে সিমান ফাষ্টত সি পিছলৈও নিছে আল্টিমেটলি আল্টিমেটলি মই কি কৈছোঁ তোমাৰ যোনটো কেৰ ভেলু যোনটো তোমাৰ এইটো ৰেট কনষ্টেণ্টৰ ভেলু সেইটো ফিক্সে থাকে সেইটো কোনো ধৰণৰ চেঞ্জ নহয় ঠিক আছে অ'কে এতিয়া কেটালিষ্টে কি কৰে ৰেট অফ ৰিয়েকশ্যনটো মানে জল্দি হোৱাত ফেচিলিটেট কৰে ইনহিবিট মানে কি বাধা দিয়া প্ৰিভেণ্ট কৰা ইনহিবিটৰে কি কৰে এই ৰেট অফ ৰিয়েকশ্যনটো আৰু শ্ল' কৰি দিয়ে মানে ৰিয়েকশ্যনটো হোৱাত বাধা দিয়ে কেটালিষ্টে ৰিয়েকশ্যনটো হোৱাত সহায় কৰে সেইকাৰণে কেটালিষ্টে কি কৰে ৰিয়েকশ্যনটো ফেচিলিটেট কৰে ইনহিবিটৰে কি কৰে ৰিয়েকশ্যনটো হোৱাত বাধা দিয়ে প্ৰিভেণ্ট কৰে এইটো চোৱা ইনহিবিটৰটো ল'লে আৰু এটা আমাৰ কমপ্লিকেটেড পাথে যায় মানে আমাৰ পাথটো আৰু কি হৈ যায় চোৱা পাহাৰটো আৰু ওখ হৈ গৈছে মানে ৰিয়েক্টেণ্টৰ পৰা প্ৰডাক্ট বনোতে আৰু বেছি কষ্ট হৈছে এতিয়া চোৱা এতিয়া তোমালোকক নেক্সট যোনটো কনচেপ্ট পঢ়া ভেৰি ইম্পৰ্টেণ্ট সেইটো হৈছে কি টেম্পাৰেচাৰ কোফিচিয়েণ্ট যাক আমি মিউ ডি ডিনোট কৰোঁ মিউ ডি ডিনোট কৰোঁ এতিয়া শুনিবা টেম্পাৰেচাৰ কোফিচিয়েণ্ট মিউ এতিয়া আমাৰ টেম্পাৰেচাৰ কোফিচিয়েণ্ট মিনিংটো কি শুনিবা টেম্পাৰেচাৰ আমি যদি চেঞ্জ কৰোঁ তেন্তে ৰেট কনষ্টেণ্টটো বা ৰেট অফ ৰিয়েকশ্যনটো কি প্ৰকাৰে চেঞ্জ হয় সেইটো বুজাবলৈ আমাৰ কাহিনীত এতিয়া কোনে এণ্ট্ৰি মাৰিছে টেম্পাৰেচাৰ কোফিচিয়েণ্টে এণ্ট্ৰি মাৰিছে আৰু এক্সপেৰিমেণ্টেলি এইটো দেখা গৈছে আৰু এক্সপেৰিমেণ্টেলি কি কৈছোঁ এইটো দেখা গৈছে যদি মই টেম্পাৰেচাৰটো 10 ডিগ্ৰী চেণ্টিগ্ৰেড বঢ়াওঁ 10 ডিগ্ৰী যদি মই টেম্পাৰেচাৰটো বঢ়াই দিওঁ তেন্তে যোনটো আমাৰ ৰেট অফ ৰিয়েকশ্যন হৈছে সেইটো 2 to 3 টাইমছ ইনক্ৰিজ হৈ যায় কি হয় 2 to 3 টাইমছ ৰেটটো ইনক্ৰিজ হৈ যায় মানে ৰিয়েকশ্যনটো ফাষ্ট হয় টেম্পাৰেচাৰ বঢ়ালে কি অবভিয়াছলি তোমালোকে ভাবা টেম্পাৰেচাৰ বঢ়াইছে টেম্পাৰেচাৰ বঢ়োৱাৰ লগে লগে যোনবিলাক মলিকুল আছে মলিকুলবিলাকে কি এনাৰ্জি পাই গ'ল এনাৰ্জি পালে সিহঁতৰ মুভমেণ্ট বেছি হ'ব মুভমেণ্ট হ'লে সিহঁতৰ কলিজন বেছি হ'ব আল্টিমেটলি প্ৰডাক্টটো ফাষ্টত বনিব ন কিমান ফাষ্টত বনিব 2 to 3 টাইমছ কিমান 2 to 3 টাইমছ অ'কে এতিয়া চোৱা তোমালোকে আৰ্হেনিয়াছ ইকুৱেশ্যন পঢ়িছিলা নে নাই আৰ্হেনিয়াছ ইকুৱেশ্যন কি লিখিছিলোঁ আমি a = e to the power কি লিখিছিলোঁ k = a e to the power minus ea divided by rt আৰ্হেনিয়াছ ইকুৱেশ্যন লিখিছিলোঁ তো মই লগাৰিথমৰ মতে ইয়াত যদি মই বোথ চাইডে কি ল'লোঁ ln ল'লোঁ ln k = ln a plus ln e to the power minus ea divided by rt ln মানে কি হৈছে log যাৰ বেছটো e log with basic আমি কি কওঁ ln কওঁ অ'কে এতিয়া চাওঁ ln k টো ln k ৰাখিলোঁ ln a ৰাখিলোঁ প্লাছ কি লিখিম এইটো
এইটো লগৰ যোনটো পাৱাৰ থাকে সেইটো আহি যায় তোমাৰ কি কয় কাষত আহি পেলাই মাল্টিপ্লাই হৈ যায় সেইটোতো মাল্টিপ্লাই হৈ যাব মাইনাছ EA বাই RT ln of E তো কি লিখিলোঁ চোৱা ln K ইজ ইকুৱেল টু ln of A মাইনাছ EA বাই এইটো চোৱা ln E মানে কি লগ টু দ্য বেছ E লগৰ যদি বেছ আৰু এইটো যদি ভেলুটো ছেম থাকে ইয়াৰ ভেলুটো কিমান হ'ব 1 হয় মানে ln মানে কি হৈছে লগ টু দ্য বেছ 1 E গতিকে E মানে কি হৈছে ইয়াৰ ভেলুটো কিমান হৈছে 1 হৈছে এনিথিং মাল্টিপ্লাইড বাই 1 তো এইটোৱে থাকি যাব EA মাইনাছ RT তোমাৰ কি হ'ব থাকি যাব এতিয়া চোৱা এতিয়া মই কি কৰিম ln K মই এইটো আগত লিখি লওঁ EA ডিভাইডেড বাই R EA ডিভাইডেড বাই R into 1 by T plus ln of A এইটো যদি মই স্ট্ৰেট লাইন ইকুৱেশ্যন লগত মিলাওঁ তেন্তে কি বনিব y is equal to mx plus c y is equal কি বনি গ'ল mx plus c এতিয়া চোৱা y এক্সিছত কি আছে ln K আছে ln K y ল'লোঁ তাৰপিছত কি আছে আৰু x এক্সিছত কি আছে 1 by T আছে 1 by T আছে ওকে এতিয়া যদি আমি ইয়াৰ স্লোপটো কিমান দিছে ln A মানে ইয়াৰ পৰা য'ত কাটিব ন লাইনডালে তো সেইটো কিমান হ'ব ln A এইটো হৈছে স্লোপটো এইটো ln A কিমান হৈছে আমাৰ স্লোপ এতিয়া যেহেতু নিগেটিভ আছে নিগেটিভ মানে স্লোপটো ডিক্ৰিজিং স্লোপ ন ডিক্ৰিজ কৰি আছে ন এইটো ডিক্ৰিজ কৰিছে সেইকাৰণে লাইনডাল কি হৈছে তললৈ আহিছে ষ্ট্ৰেট লাইনে বনিব জাষ্ট তললৈ আহিব যেহেতু ডিক্ৰিজ কৰিছে আৰু সৰি কি ক'লোঁ ৰে স্লোপ নহয় এইটো ইণ্টাৰচেপ্ট হ'ল স্লোপটো তোমাৰ এইটো হ'ব EA ডিভাইডেড বাই R স্লোপটো কিমান বনিব স্লোপ ইজ ইকুৱেল টু মাইনাছ EA ডিভাইডেড বাই R যদি মই ln টাৰ্মছত বনাওঁ আৰু যদি লগৰ টাৰ্মছত বনাওঁ এতিয়া চোৱা আমি পঢ়িম এনাৰ্জি কণ্ডিশ্যন কি পঢ়িম এনাৰ্জি কণ্ডিশ্যন এতিয়া ৰিয়েক্টেণ্টৰ পৰা প্ৰডাক্ট বনিছে ৰিয়েক্টেণ্টৰ পৰা গৈ প্ৰডাক্ট বনিলে ৰিয়েক্টেণ্টৰ কিছুমান ৰিয়েক্টেণ্টৰ নিজস্ব এটা এনাৰ্জি আছে প্ৰডাক্টৰ কি আছে নিজস্ব এটা এনাৰ্জি আছে যোনটো আমি চেঞ্জ ইন এনথালপি বা চেঞ্জ ইন হিট এনাৰ্জি লিখোঁ সেইটো প্ৰডাক্টৰ এনাৰ্জি মাইনাছ ৰিয়েক্টেণ্ট অফ এনাৰ্জি ফাইনেল মাইনাছ ইনিচিয়েল মানে প্ৰডাক্টৰ এনাৰ্জিৰ পৰা ৰিয়েক্টেণ্টৰ এনাৰ্জিটো ছাবট্ৰেক্ট কৰিলে বা মাইনাছ কৰিলে আমি যোনটো বস্তু পাওঁ সেইটো কি হৈছে চেঞ্জ ইন এনথালপি অ'কে ইয়াত তোমালোকে বস্তুটো চোৱা এতিয়া তোমালোকে মোক কোৱা যদি প্ৰডাক্টৰ এনাৰ্জিটো যদি ৰিয়েক্টেণ্টতকৈ বেছি হয় তেন্তে চেঞ্জ ইন এনথালপি মানে ডাঙৰ মাইনাছ কৰোঁ ছাপ'জ 5 মাইনাছ 3 তেন্তে ডাঙৰ মাইনাছ সৰু কৰিলে কি পাম পজিটিভ পাম ওকে মানে ডেল্টা এইচটো পজিটিভ হ'ব যদি কম হয় সৰু মাইনাছ ডাঙৰ কৰিলে কিমান হ'ব ডেল্টা এইচ কি হ'ব নিগেটিভ হ'ব আচ্ছা নিগেটিভ পজিটিভ মানে কি হৈছে ৰিয়েক্টেণ্টৰ পৰা প্ৰডাক্ট বনিবলৈ সি কিবা এটা এনাৰ্জি এবজৰ্ব কৰি পেলাই গৈছে ন যোনবিলাক প্ৰচেছত এনাৰ্জি এবজৰ্ব কৰি পেলাই এটা ষ্টেটৰ পৰা হায়াৰ ষ্টেটত যোৱা যায় হায়াৰ কিহৰ ষ্টেট এনাৰ্জি ষ্টেট সেইবিলাক হৈছে তোমাৰ এণ্ডোথাৰ্মিক ৰিয়েকশ্যন আৰু যোনবিলাকত এনাৰ্জি ৰিলিজ কৰা যায় এনাৰ্জি এৰি দিয়া যায় মানে ৰিয়েক্টেণ্ট হায়াৰ এনাৰ্জি ষ্টেটত আছিল সি ৰিলিজ কৰি পেলাই লোৱাৰ এনাৰ্জি ষ্টেটত গৈছে সেইবিলাক হৈছে কি তোমাৰ এক্সোথাৰ্মিক ৰিয়েকশ্যন আৰু আমাৰ কি কৈছে জানা নাই তোমাৰ গাত আজি এনাৰ্জি বহুত আছে গতিকে তুমি কি কৰিবা জঁপিয়াই ফুৰিবা অমুক কৰিবা যি টি কৰি থাকিবা যদি তোমাৰ গাত এনাৰ্জি নাই তুমি ষ্টেবল হৈ পেলাই এটা পজিশ্যনত টায়াৰ্ড হৈ বহি থাকিবা মানে ইউনিভাৰ্চৰ ল মতে কি হৈছে যোনটো বস্তুৰ এনাৰ্জি কম আছে তাৰ এনাৰ্জি কম মানে তাৰ ষ্টেবিলিটি আছে এনাৰ্জি কম মানে যিমান এনাৰ্জি কম হয় সিমানে ষ্টেবিলিটি তাৰ বেছি হয় তুমি তোমাৰ যদি এতিয়া এনাৰ্জি থাকে কি কৰিবা তুমি দৌৰিবা অমুকক মাৰিবা হয়নে নাই কিন্তু যদি তোমাৰ যদি এনাৰ্জি যদি গাত কম আছে তেন্তে তুমি ভাগৰে জিগৰে গৈ পেলাই বিচনাত গৈ শুই থাকিবা মানে তোমাৰ মাজত কি আহিব ষ্টেবিলিটি আহিব ঠিক আছে সেইটো বস্তু মনত ৰাখিবা এতিয়া আছে গ্ৰাফৰ থ্ৰু দি বুজোৱা হৈছে এনাৰ্জি আৰু ৰিয়েকশ্যন প্ৰচেছকেইটা চোৱা এইটো কি হৈছে হায়াৰ এনাৰ্জি ষ্টেটত গৈছে তো এইটো এক্সোথাৰ্মিক ৰিয়েকশ্যন আৰু এইটো কি আছে লোৱাৰ এনাৰ্জি ষ্টেট গৈছে এইটো কি আছে হায়াৰ এনাৰ্জি গৈছে তো এইটো এণ্ডোথাৰ্মিক ৰিয়েকশ্যনত এণ্ডো মানে এনাৰ্জিটো এবজৰ্ব কৰিছে আৰু এক্সো মানে কি আছে এনাৰ্জিটো ৰিলিজ কৰিছে লোৱাৰ এনাৰ্জি গৈছে মানে এণ্ডোথাৰ্মিক ৰিয়েকশ্যন আৰু ইয়াৰ মাজতে ছাপ'জ এটা ইণ্টাৰমিডিয়েট এটা টাইপ বনে সেইটো হৈছে এক্টিভেটেড কমপ্লেক্স কি মানে এক্টিভেশ্যন এনাৰ্জি মানে মিনিমাম এমাউণ্ট অফ এনাৰ্জি যোনটো মানে মই কৈছিলোঁ মিনিমাম এমাউণ্ট অফ এনাৰ্জি যোনটো প্ৰয়োজন সেই ৰিয়েকশ্যনটো প্ৰচিড কৰিবলৈ তেনে এক্টিভেশ্যন এনাৰ্জি যোনটো কমপ্লেক্স মানে সেইটো হৈছে এক্টিভেটেড কমপ্লেক্স মই ৰাখিব এইটো কি হৈছে এক্টিভেটেড কমপ্লেক্স এনাৰ্জি ভাৰ্চেছ ৰিয়েকশ্যনৰ সেইটোৱে হৈছে ঠিক আছে এইটো গ্ৰাফটো তোমালোকে চাব পাৰা এইটো অলৰেডি বুজোৱা হৈছে এনাৰ্জি প্ৰডাক্ট মাইনাছ এনাৰ্জি হয় হেৰি তো যোনটো আমাৰ চেঞ্জ ইন এনথালপি হৈছে সেইটো কি হৈছে চেঞ্জ ইন এনথালপি মানে এক্টিভেশ্যন এটা বস্তু ইকুইলিব্ৰিয়ামত থাকিলে এইটো ফৰৱাৰ্ড ৰিয়েকশ্যন এইটো বেকৱাৰ্ড ৰিয়েকশ্যন তো আমি যোনটো চেঞ্জ ইন এনাৰ্জি যোনটো এক্টিভেশ্যন এনাৰ্জি টাৰ্মছত বুজাইছোঁ
সেইটো ফৰৱাৰ্ড মাইনাছ বেকৱাৰ্ড কৰিছোঁ কি কৰিছোঁ ফৰ ডিফাইন কেনেকৈ কৰিছোঁ চেঞ্জ ইন এন্থালপি ইজ ইকুৱেল টু এক্টিভেশ্যন এনাৰ্জি ফৰৱাৰ্ড মাইনাছ এক্টিভেশ্যন এনাৰ্জি বেকৱাৰ্ড তো ই এ আৰু ই টি হেৰিটো দিয়া আছে আৰু ই এ এফ মানে এক্টিভেশ্যন এনাৰ্জি ফৰৱাৰ্ড ই এ বি মানে এক্টিভেশ্যন এনাৰ্জি বেকৱাৰ্ড আৰু ইটো মানে কি হৈছে থ্ৰেছহল্ড এনাৰ্জি মানে ৰিয়েকশ্যন এটা হ'বলৈ ছাফিচিয়েণ্ট এমাউণ্ট অফ এনাৰ্জি লাগিব যোনটো মিনিমাম এমাউণ্ট অফ এনাৰ্জি দি এনাৰ্জি পজেছ কৰিলেহে ৰিয়েকশ্যনটো হ'ব মানে ৰিয়েক্টেণ্ট মলিকুলছৰ মানে এটা মিনিমাম এমাউণ্ট অফ এনাৰ্জি যোনটো সি পজেছ কৰিলেহে ৰিয়েকশ্যনটো প্ৰচিড হ'ব ৰিয়েকশ্যনটো পচিবল হ'ব সেইটোৱে কি হৈছে থ্ৰেছহল্ড এনাৰ্জি নেক্সটটো কি হৈছে আৰ্হেনিয়াছ ইকুৱেশ্যনটো মই এতিয়া জাষ্ট পঢ়াইছোঁ কে ইজ ইকুৱেল টু এ ই টু দি পাৱাৰ মাইনাছ ই এ ডিভাইডেড বাই আৰ টি এ মানে হৈছে আৰ্হেনিয়াছ কনষ্টেণ্ট এইটো হৈছে এক্সপনেণ্ট ন এক্সপনেণ্টৰ আগত এ আহিছে ন কোনোবা এটা বস্তু যদি আগত আহে সেইটো কি প্ৰি পিছত আহিলে পষ্ট মানে সেইকাৰণে ইয়াক আমি প্ৰি এক্সপনেনচিয়েল ফেক্টৰ বুলি কোৱা যায় মনত ৰাখিবা হা কেপিটেল কি কোৱা যায় প্ৰি এক্সপনেনচিয়েল ফেক্টৰ যিহেতু এক্সপনেণ্টৰ সি আগত আহে ই এ মানে হৈছে এক্টিভেশ্যন এনাৰ্জি আৰ মানে হৈছে ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট তোমালোকে পঢ়িছা টি মানে হৈছে টেম্পাৰেচাৰ কেলভিনত আছে এতিয়া চোৱা যদি মই টেম্পাৰেচাৰটো ইনক্ৰিজ কৰোঁ কি কৰিলোঁ টেম্পাৰেচাৰটো ইনক্ৰিজ কৰিলে তুমি জানিবা ৰেট মানে কি এইটো যদি ইনক্ৰিজ কৰে ইনক্ৰিজ কৰিলে এটা বস্তু এটা চোৱা কি আছে কে ইজ ইকুৱেল টু এ ই টু দি পাৱাৰ মাইনাছ ই এ ডিভাইডেড বাই আৰ টি ই টু দি পাৱাৰ মাইনাছ ই এ ডিভাইডেড বাই আৰ টি তো এ টু দি পাৱাৰ মাইনাছ এন ইকুৱেল টু কিমান হয় 1 বাই এ টু দি পাৱাৰ এন তো ইয়াত কি লাগে এ into 1 divided by e to the power minus ea divided by plus ea হৈ যাব তেতিয়া rt এই বস্তুটো t টো যদি মই ইনক্ৰিজ কৰোঁ t টো ইনক্ৰিজ কৰিলে আলটিমেটলি এই বস্তুটো কি হ'ব t টো ইনক্ৰিজ কৰিলে আলটিমেটলি এই বস্তুটো কমিব কাৰণ t টো ইয়াত ডিভাইডড হৈ আছে আলটিমেটলি এই বস্তুটো কমিব কিয় কমিব কাৰণ t টো ডিভাইডড আছে সো ডিভাইডড আছে তো এই বস্তুটো কমিব এই বস্তুটো যিমানে কমিব ডিনোমিনেটৰ যিমানে কমিব হিপিনে হিমানে opposite থাকা k টো হিমানে বাঢ়িব কে বাঢ়িছে মানে ৰেট কনষ্টেণ্ট বাঢ়িছে মানে ৰেট অফ ৰিয়েকশ্যনো কি হ'ব বাঢ়িব এইটো বস্তুৱে লিখা আছে চোৱা টি যদি বঢ়ায় টেম্পাৰেচাৰ বঢ়ালে ৰেট কনষ্টেণ্ট বাঢ়িব ৰেট অফ ৰিয়েকশ্যন বঢ়াব এইটো বস্তুটো বুজি পালানে নাই চ' আমি এ টু দি পাৱাৰ মাইনাছ এন ইকুৱেল টু 1 বাই এ টু দি পাৱাৰ এন জানো ঠিক আছে 1 বাই এ টু দি পাৱাৰ এনত মানে এইটো আমি এনেকৈ লিখিলোঁ যিহেতু এই ফ্ৰেকশ্যনটোত মানে ই এ ডিভাইডেড বাই আৰ টিটো ক'ত আছে ডিনমিনেটৰত আছে ডিনমিনেটৰটো যদি বঢ়াওঁ আল্টিমেটলি ফ্ৰেকশ্যনটো কি হয় কমে নিউমিনেটৰ বঢ়ালে ফ্ৰেকশ্যন বাঢ়ে ডিনমিনেটৰ বঢ়ালে ফ্ৰেকশ্যনটো ভেলুটো কমে চ' ডিনমিনেটৰটো যদি বঢ়ালোঁ আল্টিমেটলি এই যোনটো গোটেই ফ্ৰেকশ্যনটো যোনটো ই যোনটো ভেলুটো সেইটো কমি যাব আৰু ইয়াৰ ক্ষেত্ৰত কে ইকুৱেল টু এ ডিভাইডেড বাই যোনটো ডিনমিনেটৰ ইয়াৰ ডিনমিনেটৰ ভেলুটোহে কমিছে ডিনমিনেটৰ ভেলুটো কমিলে আল্টিমেটলি ৰাইট ছাইডে থকা কে ভেলুটো কি হ'ব ইনক্ৰিজ হ'ব বা বাঢ়ি যাব কে ভেলু বাঢ়িছে মানে ৰেট কনষ্টেণ্ট বাঢ়িছে মানে ৰেটো বাঢ়িছে এতিয়া চোৱা নেক্সট আমাৰ টপিকটো হৈছে কি মেক্সৱেল ডিষ্ট্ৰিবিউশ্যন কাৰ্ভটো আমি ফ্ৰেকশ্যন অফ মলিকুল ভাৰ্চেছ এনাৰ্জি দি বনাওঁ কাৰ্ভ বিটুইন ফ্ৰেকশ্যন অফ মলিকুলছ ভাৰ্চেছ এনাৰ্জি এতিয়া চোৱা টি টেম্পাৰেচাৰত কাৰ্ভটো এনেকুৱা বনিছিলে হয়নে নাই মানে হায়াৰ এনাৰ্জিত যোনটো ফ্ৰেকশ্যন অফ মলিকুল ৰিয়েক্টিং সেই হায়াৰ এনাৰ্জিত ফ্ৰেকশ্যন অফ মলিকুলটো ৰিয়েক্ট কৰা মলিকুলবিলাক কমি গৈ আছে ঠিক আছে এই গ্ৰাফটো ভালকৈ চোৱা যিমানে এনাৰ্জি বাঢ়ি গৈ টি টেম্পাৰেচাৰৰ কাৰণে ফ্ৰেকশ্যন অফ মলিকুল কমি বঢ়াই আছে এতিয়া যদি মই টেম্পাৰেচাৰটো 10 ডিগ্ৰী বঢ়াই দিওঁ মই কি কৈছোঁ টেম্পাৰেচাৰ বাঢ়িল মানে মলিকুলছে এক্সট্ৰা এমাউণ্ট অফ এনাৰ্জি পালে যাৰ কাৰণে সিহঁতৰ মাজত কলিজনটো বেছিকৈ হ'ব কলিজন যিমান বেছিকৈ হ'ব সিমানে কি বনিব প্ৰডাক্ট বনিব তো আমাৰ কি হ'ব যদি আমি টেম্পাৰেচাৰটো ইনক্ৰিজ কৰোঁ 10 দি পেলাই তেন্তে এতিয়া চোৱা এনাৰ্জি যোনটো ফ্ৰেকশ্যন অফ মলিকুলছ আছে যোনে মানে তোমাৰ কলাইড কৰি প্ৰডাক্ট বনাই আছে সেইটো ফ্ৰেকশ্যন অফ মলিকুলছটো কি হৈ গ'ল বাঢ়ি গ'ল মানে ইনক্ৰিজ হৈ গ'ল সেইটোৱে হৈছে কি মেক্সৱেল ডিষ্ট্ৰিবিউশ্যন কাৰ্ভটি সেইটো আমাক দেখুওৱা যায় ঠিক আছে এই চেপ্টাৰটো আমি কম টাইমৰ ভিতৰতে মানে যিমানখিনি পাৰি ভালকে বুজিবলৈ চেষ্টা কৰিলোঁ থেংক ইউ হেল্ল' এভৰিৱান চ' লাষ্ট ক্লাছত মই তোমালোকক কেমিকেল কাইনেটিক্সৰ ওৱান শ্বটটো প্ৰভাইড কৰিছিলোঁ চ' আজি আমি বেচিকেলি কেমিকেল কাইনেটিক্সৰ যোনখিনি আমাৰ PYQs আহিছিলে লাষ্ট 3 yearsত সেইখিনি চাবলৈ গৈ আছোঁ চ' ফাৰ্ষ্ট আমি 2024ৰটো চাম চোৱা For the reaction A plus B goes to products the following data is obtained. ইয়াত কি হৈছে A আৰু B টো আমাৰ কি আছে ৰিয়েক্টেণ্ট হৈছে আৰু এই ৰিয়েক্টেণ্ট কিটাই কম্বাইন কৰি পেলাই আমাৰ প্ৰডাক্ট বনাইছে আৰু যাৰ কাৰণে এটা ডাটাটো এটা টেবুলেটেড ফৰ্মেটত দিয়া আছে আৰু এই ডাটাটোৰ পৰা চাই আমি কি ওলাব লাগে ৰেট ল অফ দ্য ৰিয়েকশ্যন বেচিকেলি ৰেট লটো আমাক সুধি আছে চ' এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক কেনেকৈ ছল্ভ কৰে তুমি চোৱা ভালকৈ মন দিবা দেই
তো আমাৰ বেসিক্যালি তিনটা এক্সপেৰিমেন্ট দিয়া আছে এক্সপেৰিমেন্ট 1 এক্সপেৰিমেন্ট 2 এক্সপেৰিমেন্ট 3 আৰু এই তিনিটা এক্সপেৰিমেন্টতে তোমাৰ A আৰু B কনসেন্ট্ৰেশন কিটা দিয়া আছে আৰু তাৰ ইনিশিয়াল ৰেট কিটা দিয়া আছে এনেকুৱা টাইপৰ কোৱেশ্চন সলভ কৰাৰ হেকটো কি জানানে যিকোনো এটা তুমি এটা কনসেন্ট্ৰেশনৰ মানে কনস্ট্যান্ট ৰাখি পেলাই আনটো কনসেন্ট্ৰেশন চেঞ্জ কৰিবা আৰু চাবা যে ৰেটৰ ওপৰত কি ইম্প্যাক্ট পৰিছে কি প্ৰভাৱ পৰিছে সেই হিচাপে আমি এটা অৰ্ডাৰটো উলিয়াই ল'ব লাগে এনেকে ক'লে বুজি নাপাবা এটো চালেহে তোমালোকে গম পাবা চোৱা ইয়াত চোৱা এক্সপেৰিমেন্ট 1 আৰু 2 টো আমি প্ৰথমতে লওঁ তো বি কনসেন্ট্ৰেশন কিমান দিয়া আছে এক্সপেৰিমেন্ট 1 ত 0.4 আৰু এক্সপেৰিমেন্ট 2 টো 0.4 মানে আমি 1 আৰু 2 এক্সপেৰিমেন্টত আমি বি কনসেন্ট্ৰেশনটো কি কৰিম কনস্ট্যান্ট ৰাখিলো সো কনস্ট্যান্ট ৰাখি এই কনসেন্ট্ৰেশনটো যেতিয়া ডাবল কৰিলো তেন্তে ৰেটটো চোৱাচোন 0.8 পৰা 1.6 হৈছে মানে ৰেটটো কি হৈ গ'ল ডাবল হৈ গ'ল এতিয়া ডাবল কৰিলে ডাবল হৈছে ট্ৰিপল কৰিলে ট্ৰিপল হৈছে তেতিয়া কেতিয়া এটো হ'ব যেতিয়া পাৱাৰ 1 ৰ ওপৰত ডিপেন্ড হ'ব যেতিয়া কি হ'ব পাৱাৰ 1 ৰ ওপৰত ডিপেন্ড হ'ব মানে আমি গম পালো যে এৰ কি হয় এৰ পাৱাৰ 1 ৰ ওপৰত তোমাৰ ডিপেন্ড কৰি আছে এ অৰ্ডাৰ কিমান 1 এতিয়া নেক্সট টু চোৱা নেক্সট 2 আৰু 3 এক্সপেৰিমেন্টটো চোৱা আমি কি চাম 2 আৰু 3 এক্সপেৰিমেন্টটো 2 আৰু 3 এক্সপেৰিমেন্টত আমি এৰ যোনটো কনসেন্ট্ৰেশন আছে হেতু কনস্ট্যান্ট কৰিছো মানে 0.4 আৰু 0.4 তাৰ পিছত বি যোনটো কনসেন্ট্ৰেশন আছে হেতু হাফ কৰিছো 0.4 পৰা 0.2 হৈছে মানে হাফ কৰি দিয়া গৈছে আধা কৰি দিয়া হৈছে তেন্তে আমি দেখিছো যে যোনটো ৰেট হৈছে ন ৰেটটো 1/4 হৈ গৈছে ৰেটটো কি হৈ গৈছে 1/4 হৈ গৈছে মানে বি কনসেন্ট্ৰেশনটো হাফ কৰোতে ৰেটটো 1/4 হৈছে ন হাফৰ পৰা 1/4 পাবলে কি কৰিব লাগিব এটো স্কয়াৰ কৰিব লাগিব হাফৰ পৰা 1/4 পাবলে কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব মানে বি কনসেন্ট্ৰেশন টু দা পাৱাৰ 2 ওপৰত ডিপেন্ড কৰি আছে মানে বি যোনটো অৰ্ডাৰ হৈছে হেতু কিমান আছে 2 ইয়াৰ পৰা আমি কি গম পালো এ অৰ্ডাৰ হৈছে 1 বি অৰ্ডাৰ হৈছে 2 গতিকে আমাৰ অপচন নম্বৰ ডি টো কাৰেক্ট হৈ গল বুজিলা নে কেনেকৈ কৰিব লাগে একেবাৰে সিম্পল দুটা ভিতৰ এক্সপেৰিমেন্ট তোমালোকক তিনটা মান দিয়া থাকিব তো দুটা মানে এক্সপেৰিমেন্ট তুমি কনসিডাৰ কৰি পেলাই এটা কনসেন্ট্ৰেশনটো ফিক্স কৰিবা তাইছ আনটো কনসেন্ট্ৰেশনটো ভেৰি কৰি চাবা যে ৰেটটো কোনটো প্ৰপোৰ্শনত কোনটো পাৱাৰ 2 পাৱাৰ 3 পাৱাৰ 1 কোনটো প্ৰপোৰ্শনত চেঞ্জ হৈছে আৰু যোনটো প্ৰপোৰ্শনত চেঞ্জ হৈছে হেতুৱে হৈছে কি তাৰ অৰ্ডাৰটো তেনেকৈ ওলাব লাগিব তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা ফৰ এ ফাৰ্ষ্ট অৰ্ডাৰ ৰিएকশন উইথ ৰেট কনস্ট্যান্ট অফ 230 পাৰ সেকেন্ড হাফ লাইফ উইল বি সো ডাইৰেক্টলি এটো ফাৰ্ষ্ট অৰ্ডাৰ ৰিएকশনৰ হাফ লাইফৰ ফৰ্মুলাটো আমি যোনটো পঢ়িছিলো লাষ্ট ক্লাছত হেতু ইউজ কৰি পেলাই t half = 0.693 ডিভাইডেড বাই k আৰু ইয়াত তোমাৰ ৰেট কনস্ট্যান্ট মানে k ভ্যালুটো 230 পাৰ সেকেন্ড দিয়া আছে তো এটো ভ্যালু পুট কৰিলে আনসাৰটো এপ্ৰক্সিমেটলি তোমাৰ কোনটো অপচন আহিছে অপচন নম্বৰ ডি আহি যাব ঠিক আছে তো এনেকুৱা টাইপৰ যোনবিলাক ক্যালকুলেশন আছে সেইবিলাক তোমালোকে এন্ট্ৰেন্সত কৰি চাব নালাগে সেইবিলাক সদায় এপ্ৰক্সিমেট আনসাৰটো ওলাবা কেনেকৈ এপ্ৰক্সিমেট আনসাৰটো ওলাবা শুনা এতিয়া চোৱা 693 230 ইনটু এটো 0.3 ঘৰ আগত আছে ন গতিকে 10 টু দি পাৱাৰ -3 লিখিলো তো এটো চোৱা ইয়াত ধৰি লোৱা 200 আৰু 600 হা 2 আৰু 6 তো এটো এপ্ৰক্সিমেটলি তোমাৰ 3 টাইমছ গৈ আছে ন নিয়াৰলি ইকুৱেল টু 3 হৈ আছে তো নিয়াৰলি ইকুৱেল টু 3 কোনকিটা অপচন আছে এইটো অপচন নম্বৰ ডি গতিকে আমাৰ তেনেকৈ আমি উইথ এপ্ৰক্সিমেশন আইডিয়া ক্যালকুলেশন খিনি নকৰিকে আমি টাইমটো সেভ কৰি আনসাৰটো প্ৰেডিক্ট কৰিব পৰা যায় ঠিক আছে সো আমি লাষ্ট কোৱেশ্চন কোনটো সলভ কৰিলো 2024 পেপাৰ আহা 101 নম্বৰ কোৱেশ্চনটো তো মই কি কৈছিলো এপ্ৰক্সিমেশন আইডিয়াটো শিকাই আছো তোমালোকক যে ইয়াত কিমান আছিল 230 তো 230 ইনটু 3 কিমান 690 সো এপ্ৰক্সিমেশন মেথড দি পেলাই আমি কেনেকৈ মানে নিয়াৰেষ্ট অপচন টু এপ্ৰোচ কৰিব পাৰো হেতু টেকনিক শিকোৱা গৈছে তাৰ পিছত এতিয়া আমি 2024 তে আহা নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো সৰি 2024 তোমাৰ দুটাই কোৱেশ্চন আহিছিল তাৰ পিছত আমি 2023 আহা কোৱেশ্চনটো চাও 23 so here is the slope of a plot of a concentration of A versus time for a zero order reaction is মানে slope to খুদি আছে so zero order reaction কাৰণে যোনটো আমি ৰেট ল পঢ়িছিলো তাৰ ইকুৱেশন হৈছে এটো অলৰেডি তোমালোকে পঢ়িছা যত কনসেন্ট্ৰেশন অফ A মানে হৈছে at any time t আৰু A নট মানে হৈছে ইনিশিয়াল কনসেন্ট্ৰেশন যোনটো কনসেন্ট্ৰেশন লৈ পেলাই মই ৰিএকশনটো বিগিন কৰিছিলো আৰু কি হৈছে ৰেট কনস্ট্যান্ট t হৈছে টাইম এতিয়া এই ইকুৱেশনটোৰ ভেৰিয়েবল কি আছে কনসেন্ট্ৰেশন যোন ইনিশিয়াল কনসেন্ট্ৰেশনটো ফিক্স ইনিশিয়ালটো যিমানখিনি লৈছা কিমান দি স্টাৰ্ট কৰিছে হেতু ফিক্স কিন্তু কনসেন্ট্ৰেশন অফ এ যোনটো আছে কনসেন্ট্ৰেশন অফ এ টো টি টাইমৰ লগে লগে কি কৰিছে ভেৰি কৰি আছে ঠিক আছে তো মানে টাইম এটা
এটা আননোন হৈছে এটা ভেৰিয়েবল হৈছে তোমাৰ টাইম টি আৰু এটা হৈছে কি কনচেন্ট্ৰেশ্যন অফ এ সো আমি ভেৰিয়েবল কেইটা এনেকৈ লিখো এ এটা ভেৰিয়েবল তো এই ভেৰিয়েবলটোক আমি আগত আনিলোঁ -kt প্লাছ যোনটো আমাৰ কনষ্টেণ্ট যোনটো এ কনচেন্ট্ৰেশ্যন ইনিচিয়েল কনচেন্ট্ৰেশ্যন সেইটো পিছত লিখিলোঁ কিয় পিছত লিখিলোঁ কাৰণ যেতিয়া আমি ষ্ট্ৰেইট লাইনৰ গ্ৰাফটো আঁকো ন তেতিয়া চোৱাচোন যোনটো ৱাই যোনটো ইণ্টাৰচেপ্ট থাকে সেই ৱাই ইণ্টাৰচেপ্টটো কনষ্টেণ্ট হয় ভেৰি কি কৰি গৈ আছে ভেৰি তোমাৰ এক্স এক্সিছ আৰু ৱাই এক্সিছত থকা ভেলুকেইটাহে ভেৰি কৰে গতিকে ভেৰি কৰি আছে ইয়াত কনচেন্ট্ৰেশ্যন অফ এ আৰু টাইম গতিকে আমি ইহঁতক এনেকৈ লিখি ল'লোঁ লিখি পেলাই এইটো অৰ্ডাৰ কিহৰ অৰ্ডাৰ বনি গ'ল চোৱা ৱাই ইজ ইকুৱেল টু এম এক্স প্লাছ চি এতিয়া ৱাই আৰু এক্স কি কৰি আছে ভেৰি কৰি আছে যি মানে ৱাই আৰু এক্স ভেৰি কৰি আছে মানে কনচেন্ট্ৰেশ্যন অফ এ এট এনি টাইম টি আৰু যোনটো টাইম টি সেইটো এই দুটা ভেৰি কৰি আছে ঠিক আছে তো এই দুটা ইকুৱেশ্যনক যদি মই কম্পেয়াৰ কৰোঁ তেন্তে এম মানে কি হৈছে শ্লোপৰ জেগাত কি আছে -k গতিকে আনচাৰটো কিমান হৈ যাব -k ঠিক আছে নেক্সটটো চোৱা For a reaction, the slope of the plot of log k versus 1/t is iman, the energy of activation for the reaction. So activation energy khudi ase basically ami Arrhenius equation next last class etu pohisilu k is equal to a e to the power minus e divided by rt. So both side mo ln lolu ln k আৰু ইহঁতৰ একো নাই মানে মাজত কি হৈছে ইনটু এটা আছে যদি মাল্টিপ্লাই হৈ থাকে লগৰ প্ৰপাৰ্টি কি মতে কি হয় ইহঁতকেইটা প্লাছ হৈ যায় সো কি লিখিম মই ln a plus ln e to the power minus ea divided by rt লিখিম ঠিক আছে মই ln মানে কিমান কৈছো তোমাক log e তো কি হ'ল ln a plus log base e minus ea rt so log ea by rt তো লগৰ যোনটো পাৱাৰ থাকে সেই পাৱাৰটো ফ্ৰণ্টত আহি পেলাই কি হয় মাল্টিপ্লাই হৈ যায় মানে কি বনিব তোমাৰ ln a ইয়াত প্লাছে মাইনাছে মাইনাছ ea by rt log e আৰু বেছ ই আৰু log e আৰু বেছ যদি সেম থাকে তেন্তে তাৰ ভ্যালুটো কিমান হয় 1 হয় সো মাল্টিপ্লাই বাই 1 মানে আলটিমেটলি তোমাৰ ইকুৱেশ্যন এটো আহিব এতিয়া চাবা হা এটো যোনটো তোমাৰ log k versus 1/t দিয়া আছে ন log k versus কিমান দিয়া আছে 1/t দিয়া আছে সো ln অফ যদি ln k যদি মই log k টাৰ্মছ লিখো তেন্তে কি লিখিম 2.303 মানে ln অফ log লে কনভাৰ্ট কৰিবলৈ 2.303 ফেক্টৰ টুটি মাল্টিপ্লাই কৰিব লগা হয় তো মই কি লিখিলো log k minus ea by r into 1/t plus 2.303 log of a so দুটা ইকুৱেশ্যন যদি মই 2.303 দি ডিভাইড কৰি দিও তেন্তে আমাৰ কি বনিব সোৱা log k is equal to minus ea divided by 2.303r into 1/3 plus log a dividing both side by 2.303 এতিয়া আমি আর গ্রাফটো কিহৰ টাৰ্মছত দিয়া আছে log k আৰু 1/t টাৰ্মছত সো log k আৰু 1/t টো আমাৰ হৈছে কি ভেৰিয়েবল তো y is equal to mx plus c যদি আমি ইকুৱেশ্যনটোত এই ভ্যালুটো কম্পেয়াৰ কৰিবলৈ যাও তেন্তে y জেগাত কোন আছে log k মানে y এক্সিছত কোন আছে log k তাৰ পিছত x এক্সিছত কোন আছে x জেগাত কোন আছে 1/t মানে x এক্সিছত আমাৰ আছে 1/t আৰু y is equal to mx plus c slopeৰ জেগাত m ৰ জেগাত কোন আছে minus ea divided by 2.303r তো আমাৰ এই ইকুৱেশ্যন দুটা কম্পেয়াৰ কৰি পেলাই ষ্ট্ৰেইট লাইনৰ ইকুৱেশ্যন লগত কম্পেয়াৰ কৰি পেলাই আমি পালো যে স্লোপ m is equal to কিমান minus ea divided by 2.303r আৰু আমাৰ কোৱেশ্যনত কি দিয়া আছে যোনটো স্লোপ দিয়া আছে স্লোপৰ ভ্যালুটো কিমান দিয়া আছে minus 3335 ঠিক আছে 33,335 okay তো এই ভ্যালুটো আমি ইয়াত পুট কৰিলো তো মাইনাস both side cancel গল ea থাকিলে 2.303 into r r ৰ ভ্যালুটো কিমান ইউনিভাৰ্সাল গ্যাস কনস্ট্যান্টৰ ভ্যালুটো মই ৰাখিবা 8.314 সো ইউনিভাৰ্সাল গ্যাস কনস্ট্যান্টৰ মই ভ্যালুটো ইয়াত পুট কৰিলো বাকি এই গুটেখিনি বস্তু আমি এইটো সাইডে ট্ৰান্সফাৰ কৰি দিলো তো আমাৰ সিম্পলি ইয়াত e এৰ যোনটো ভ্যালু আছে বাকিখিনি মাল্টিপ্লাই কৰিলে ইয়াৰ ভ্যালু e এৰ যোনটো ভ্যালু আছে হেতু তোমাৰ আর 63.9 কিলোজুল পাৰ মোল বনে তোমালোকে চাই লবা এটো মানে আনসাৰটো কিমান হ'ব অপচন এ Next আমি 2022 আহা PYQ কিটা চাও কি কৈছে সোয়া if first order reaction goes to 90% completion in 10 minutes তো 90% completion complete হৈ যায় reaction তো 10 মিনিটৰ মানে যদি মই reactant initial concentration of reactant a not d plus start দিও তেন্তে 10 মিনিট পিছত কি হয় এটা 90% কমি যায় মানে বাকি কিমান থাকে সোয়া কোনবা এটা বস্তু হোল হ'বলে হলে 100% ঠিক আছে
পুৰা মানে কিমান 100%, তাৰপৰা 90% গুচি গ'ল, বাকী কিমান থাকিল 10%, মানে 10% অফ এ নট বাকী থাকিল, পাৰ্চেণ্ট মানে ডিভাইডেড বাই 100 কৰিবা, ঠিক আছে। তো এ নট বাই 10 বাকী থাকিলে। চ' সেই বস্তুটোকে ইয়াত লিখা আছে, চোৱা ইনিচিয়েল কনচেন্ট্ৰেশ্যন যদি এ নট হয়, তাৰপৰা 90% গুচি গ'ল, থাকিল কিমান 10% মানে এ নট বাই 10। তো আমি যোনটো ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে যোনটো ৰেট ল পাইছিলোঁ সেইটো ধুনীয়াকৈ লিখি ল'লোঁ। লিখি লোৱাৰ পিছত টাইম কিমান দিয়া আছে, আমাক 10 মিনিট দিয়া আছে। তো আমি টি জেগাত 10 পুট কৰিলোঁ, আৰু লগ এ নট টু এ নটে থ'লোঁ 80, কনচেন্ট্ৰেশ্যন আফটাৰ টাইম টি আমি কিমান পাইছিলোঁ এ নট বাই 10। চ' মই এ নট বাই 10 লিখিলোঁ, এ নট গ'ল কেঞ্চেল, তো হৈ গ'ল লগ 10। এতিয়া চোৱা লগ 10ৰ ভেলুটো কিমান 1, কিয়? কাৰণ এইটো হৈছে কমন লগাৰিথম, কমন লগাৰিথমৰ বেছটো কিমান থাকে 10 থাকে। আৰু যোনটো পঢ়াইছিলোঁ ln e সেইটো হৈছে কি নেচাৰেল লগাৰিথম, নেচাৰেল লগাৰিথমত ln যোনটো পঢ়াওঁ সেইটো কি হৈছে নেচাৰেল লগাৰিথম, নেচাৰেল লগাৰিথমত বেছটো কিমান থাকে e। আৰু কমন যদি তুমি নেচাৰেল লগাৰিথমক মানে বেছ ই পৰা বেছ কমন লগাৰিথমলৈ যাব বিচাৰা, মানে বেছ ই পৰা বেছ 10লৈকে যাব বিচাৰা, তেন্তে তুমি 2.303 দি মাল্টিপ্লাই কৰিব লাগিব। মানে লগ ই পৰা লগ 10লৈকে যাবলৈ কি কোনটো ফেক্টৰ দি মাল্টিপ্লাই কৰিব লাগিব 2.303। তো ইয়াত যিহেতু লগ 10 আছে, লগ 10ৰ ভেলুটো 1, গতিকে 2.303 ডিভাইডেড বাই 10 হ'লে আমি আনচাৰটো কিমান পাই গ'লোঁ, আনচাৰটো পাই গ'লোঁ 0.2303, মানে অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। এতিয়া চোৱা ইয়াত কি দিয়া আছে, নেক্সট কুৱেশ্যনটো আমাৰ 88 নম্বৰটো চাওঁ। এই ৰিয়েকশ্যন এক্স টু ৱাই, মানে এক্স হৈছে ৰিয়েক্টেণ্ট, ৱাই হৈছে কি প্ৰডাক্ট, ফলো ছেকেণ্ড অৰ্ডাৰ কাইনেটিক্স, ভালকৈ পঢ়া। মানে প্ৰথমত আমি কুৱেশ্যনৰ ফাৰ্ষ্ট পাৰ্টটো কি কৈছে, ছেকেণ্ড অৰ্ডাৰ কাইনেটিক্স যদি আমি ৰেট ল কেনেকৈ লিখোঁ, কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেশ্যন লিখি পেলাই ওপৰত তাৰ অৰ্ডাৰটো দিওঁ, আৰু কি অৰ্ডাৰ বুলি কৈছে ছেকেণ্ড অৰ্ডাৰ, মানে 2 দিলোঁ, ফাৰ্ষ্ট অৰ্ডাৰ বুলি ক'লে 1 দিলোঁ এটেন, 0 অৰ্ডাৰ বুলি ক'লে 0 দিলোঁ এটেন, ঠিক আছে। এতিয়া নেক্সট পৰ্চনটো কি কৈছে, ডাবলিং দ্য কনচেন্ট্ৰেশ্যন অফ এক্স উইল ইনক্ৰিজ দ্য ৰেট অফ ফৰ্মেশ্যন অফ ৱাই বাই এ ফেক্টৰ। এতিয়া এক্সৰ কনচেন্ট্ৰেশ্যনটো যদি ডাবল কৰি দিওঁ, মানে টুৱাইচ এক্স যদি কৰি দিওঁ, ওপৰত কি আছে স্কুৱেৰ ন, 2 স্কুৱেৰ কিমান 4, মানে 4 ইনটু কে এক্স স্কুৱেৰ। মানে চোৱা যোনটো আমি আমাৰ যোনটো ষ্টাৰ্টিঙৰ কনচেন্ট্ৰেশ্যন আছিল এক্স, তাৰপিছত কি ষ্টাৰ্টিঙত কি আছিল অৰিজিনেল কনচেন্ট্ৰেশ্যন, অৰিজিনেল যোনটো ৰেট আছিলে অৰিজিনেল কনচেন্ট্ৰেশ্যন আছিল এক্স। চ' তেতিয়া আমাৰ ৰেটটো কি বনিছিলে এইটো কে এক্স। তাৰপিছত যেতিয়া আমি কনচেন্ট্ৰেশ্যনটো যেতিয়া ডাবল কৰিলোঁ, তেতিয়া 4 এটা ফেক্টৰ এক্সট্ৰা আহি গ'ল, মানে অৰিজিনেল ৰেটটো কি হৈ গ'ল 4 টাইমছ হৈ গ'ল, গতিকে আনচাৰটো কি হৈ গ'ল চি, 4 টাইমছ তোমাৰ ৰেট অফ প্ৰডাকশ্যন অফ ৱাইটো বাঢ়ি যাব। নেক্সট কুৱেশ্যনটো চোৱা, তোমালোকে এটা ৰিয়েকশ্যন দিয়া আছে টুৱাইচ এ গোজ টু 4b প্লাছ চি, য'ত এটো কি হৈছে ৰিয়েক্টেণ্ট আৰু বি আৰু চি কি হৈছে প্ৰডাক্ট। তো তোমালোকে ৰেট লিখা শিকিছিলা, তো এই ৰেটটোৰ পৰা কেনেকৈ লিখে, ৰেট কেনেকৈ লিখিম, আমি কনচেন্ট্ৰেশ্যন অফ ডি অফ কনচেন্ট্ৰেশ্যন এ লিখিলোঁ, আৰু যিহেতু এ হৈছে ৰিয়েক্টেণ্ট গতিকে মাইনাছ চাইন হ'ল, আৰু এই আগত যোনটো কোফিচিয়েণ্ট আছে সেইটো দি তাক ডিভাইড কৰি দিলোঁ, মানে 1/2 কৰিলোঁ, ঠিক আছে। ঠিক তেনেদৰে বি যিহেতু প্ৰডাক্ট হৈছে তাৰ আগত প্লাছ আহিব, ডি অফ কনচেন্ট্ৰেশ্যন অফ বি, আৰু যিহেতু ইয়াৰ আগত 4 আছে চ' ডিভাইডেড বাই 4 কৰিলোঁ, আৰু চিও প্ৰডাক্ট গতিকে তাৰ আগত প্লাছ আহিব, আৰু ইয়াৰ আগত কোফিচিয়েণ্ট কিমান আছে 1 আছে, গতিকে ডিভাইডেড বাই 1 কৰা নকৰা একেই কথা। এতিয়া আমি এই প্ৰথম দুটাক আমি কি কৰোঁ কম্পেয়াৰ কৰোঁ, ঠিক আছে। প্ৰথম দুটাক যেতিয়া আমি কম্পেয়াৰ কৰিলোঁ তেতিয়া আমি এইটো পালোঁ, অ'কে। এইটো পাই পেলাই আমি কি কৰিলোঁ, এই 2টো এইফালে ট্ৰান্সফাৰ দি দিলোঁ, চ' 2/4 হ'ল, 2/4 মানে কিমান 1/2 আছিলে। এতিয়া তোমাক কুৱেশ্যনত কি দিয়া আছে চোৱা, ইয়াত আমাৰ হাতত কি থাকি গৈছে মাইনাছ ডি অফ কনচেন্ট্ৰেশ্যন অফ এ, আৰু মাইনাছ ডি অফ কনচেন্ট্ৰেশ্যন অফ এ জেগাত আমাৰ কি দিয়া আছে K1 ইনটু কনচেন্ট্ৰেশ্যন অফ এ। চ' আমি কি লিখিম তাৰ জেগাত K1 ইনটু কনচেন্ট্ৰেশ্যন অফ এ। চিমিলাৰলি আমাৰ ডি অফ কনচেন্ট্ৰেশ্যন অফ বি জেগাত কিমান দিয়া আছে K2 ইনটু কনচেন্ট্ৰেশ্যন অফ এ। চ' আমি কি লিখিলোঁ K2 ইনটু কনচেন্ট্ৰেশ্যন অফ এ, আৰু হাফটোতো আগতেই মাল্টিপ্লাই হৈ আছে, হাফ ফেক্টৰটো আগতেই কি হৈছে মাল্টিপ্লাই হৈ আছে। তো ইয়াত চোৱা আমি কনচেন্ট্ৰেশ্যন অফ এ আৰু কনচেন্ট্ৰেশ্যন অফ এ তোমাক কেঞ্চেল আউট কৈ আছে, বোথ চাইডে আমি কেঞ্চেল কৰি দিলোঁ। তো থাকিল কি আমাৰ K2 ইজ ইকুৱেল টু 2K1, এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট ইকুৱেশ্যন। নেক্সটটো চোৱা, প্ৰথম আমি এই দুটা ইকুৱেট কৰিছিলোঁ, ছেকেণ্ড আমি এই দুটা ইকুৱেট কৰিম, এই দুটাক ঠিক তেনেদৰে যেনেকৈ আছে তেনেকৈ আমি নমাই আনিলোঁ। নমাই অনাৰ পিছত আমাৰ কি আছে চোৱা, ডি অফ কনচেন্ট্ৰেশ্যন অফ বি জেগাত আমি কি লিখিব পাৰোঁ 1/4 টো এজ ইট ইজ নমালোঁ, K2 ইনটু কনচেন্ট্ৰেশ্যন অফ এ, তো লিখিলোঁ আমি K2 ইনটু কনচেন্ট্ৰেশ্যন অফ এ। চ' ডি অফ কনচেন্ট্ৰেশ্যন অফ চি জেগাত মই কি লিখিব পাৰিম K3 ইনটু কনচেন্ট্ৰেশ্যন অফ এ, K3 ইনটু কনচেন্ট্ৰেশ্যন অফ এ লিখিলোঁ।
So concentration of A আমি both side cancel out কৰি দিলো so ইয়াৰ পৰা আমি কি পালো চোৱা K2 আৰু 4 টো এফালে লৈ গলে 4K3 এটো এটা ইকুৱেশ্যন পালো এতিয়া চোৱা আমি 1 আৰু 2 ক যদি ইকুৱেট কৰো লেফট হ্যান্ড সাইডত আমাৰ K2 আছে মানে ৰাইট হ্যান্ড সাইড কিটা ইকুৱেল হ'ব যেহেতু দুটা ইকুৱেশ্যন লেফট হ্যান্ড সাইড ইকুৱেল গতিকে হিহঁতৰ ৰাইট হ্যান্ড সাইড কিটা ইকুৱেল হ'ব মানে 2K1 ইকুৱেল টু কিমান বনিব 4K3 তো এটো ক্যান্সেল কৰিলে কিমান হৈ গল K1 ইকুৱেল টু 2K3 K1 ইকুৱেল টু 2K3 so option number B is correct next question to soa the value of rate constant for a reaction A is twice of reaction B so enuka important point bila prothom mark koi loba নহলে question to bare পঢ়ি থাকিব লাগিব at the same temperature মানে rate constant যদি মই A কাৰণে K বুলি ধৰু আৰু B কাৰণে KB বুলি ধৰু is কি কৈছে twice মানে KB কিমান rate constant twice গতিকে আমি 2D multiply কৰিলো so এটো আমাৰ given data next কি কৰিছে the difference in the energy of activation energy difference তো খুদি আছে is so given data তো আমি লিখিলো ধুনিয়াকে এতিয়া এই given data তো লিখা পিছত আমি Arrhenius equation তো লিখিলো ঠিক আছে Arrhenius equation K এর কাৰণে লিখিলো KB কাৰণে লিখিলো বাকি যোনটো Arrhenius constant বা P exponential factor হেতুটো এগুতে দুটা ইকুৱেশ্যনৰ কাৰণে সেমে হ'ব এ হ'ব আৰু যোনটো সেম টেম্পারেচাৰ বুলি কৈছে কাৰণে T কিটাও সেম হ'ব আৰু ইউনিভাৰ্সাল গ্যাস কনস্ট্যান্টৰ ভ্যালুটো সেমে হয় আৰু ইয়াত যোনটো স্মল ই এক্সপোনেনশিয়াল ফ্যাক্টৰ হেতুটো তোমাৰ কনস্ট্যান্টে হয় ঠিক আছে তো আমাৰ খালি ডিফাৰেন্ট কি হ'ব যোনটো এক্টিভেশন এনাৰ্জি ইয়াৰ কাৰণে এ কাৰণে আমি এক্টিভেশন এনাৰ্জিটো কি লিখিলো EA মানে আছে এক্টিভেশন এনাৰ্জি ফৰ A ওপৰ পাৱাৰ দিলো A B কাৰণে কি লিখিলো EA মানে আছে এক্টিভেশন এনাৰ্জি ফৰ B ওপৰ পাৱাৰ কি দিলো B ওকে দুটা আমি কি কৰিলো এটো ইকুৱেশ্যন নম্বৰ 1 দিলো এটো ইকুৱেশ্যন নম্বৰ 2 দিলো সো 2 ডিভাইডেড বাই 1 কৰিলো সো 2 ডিভাইডেড বাই 1 কৰিলে আমি কি লিখিলো KB KA e to the power minus EA ইহতৰ কি হ'ব পাৱাৰ কিটা কি হয় A to the power m divided by A to the power n কি হয় A to the power m minus n হয় তো হেতু কনসেপ্ট লগালো মই তো E to the power minus EA by EA to the power B divided by RT আৰু ইয়াত মাইনাস আহিব নে নাই মাইনাস আহিব এটা মাইনাস ইয়া পা আহিব এটা মাইনাস ইয়া পা আহিব তো মাইনাসে মিলি কি হ'ব আমাৰ প্লাস বনি গল মাইনাসে মিলি কি বনি গল আমাৰ প্লাস বনি গল সো ইয়াত মাজত প্লাস তো আহিছে তো EA to the power A divided by RT এতিয়া সো ইয়াত তো KB তো KB তে থও আৰু KA জায়গাত আমি কি লিখিব পাৰো 2 টাইমস KB সো 2 টাইমস KB লিখিলো তো KB ক্যান্সেল গৈ পেলে ইয়াত কিমান থাকি গল তোমাৰ হাফ এটো আমাৰ গিভেন ডাটা পানিছো কো পানিছো এই বস্তুটো আমাৰ গিভেন ডাটা পানিলো ঠিক আছে তো e to the power RT মই LCM ললো প্লাসত থাকাটো আগত লিখিলো মাইনাসত থাকাটো পিছত লিখিলো তো EA to the power A minus EA to the power B এতিয়া both side আমি কি লইলো ln লৈ ললো মানে আমি নেচাৰ লগাই থিম লৈ ললো নেচাৰ লগাই থিম ললে 1/2 মানে কি 2 to the power minus 1 আৰু ইয়াত কি আছে ln e হলে তোমাৰ কি বনিব log e base e তেন্তে ইয়াৰ ভ্যালুটো কিমান বনিব সো এই বস্তুটো কিমান সো আমি যদি মই নেচাৰ লগাই থিম ল তেন্তে কি বনিব log e নেচাৰ লগাই দিম মানে log e যাক আমি ln বুলিও লিখো e to the power minus EA e to the power EA to the power A minus EA to the power B divided by RT ঠিক আছে তো এটা লগৰ প্ৰপাৰ্টি মতে যোনটো পাৱাৰ থাকে এটো মাল্টিপ্লাই হৈ যায় ফ্ৰন্টত আহি পেলা তো ফ্ৰন্টত আহি পেলা কি মাল্টিপ্লাই হৈ যাব EA to the power A minus EA to the power B divided by RT into log E base E আৰু log E base E ভ্যালু কিমান 1 গতিকে মাল্টিপ্লাইড বাই 1 হ'ব তো আলটিমেটলি তোমাৰ এই বস্তুটো থাকি যাব ঠিক আছে এই বস্তুটো থাকি যাব এতিয়া আমাক কি কৰিছে কোৱেশ্যনত ইহতৰ ডিফাৰেন্সটো কৰিছে ন EA to the power A minus EA to the power B সো আমাক এই টাৰ্মটো লাগে তো আমি RT ইপিনে লৈ গলো আৰু লগত মই কি কৈছিল যোনটো পাৱাৰ থাকে সেই পাৱাৰটো আগত আহি কি হয় মাল্টিপ্লাই হৈ যায় যোনটো পাৱাৰটো কি হয় আগত আহি মাল্টিপ্লাই মানে -1 টো ইয়াৰ আগত আহি -ln2 হিচাপে থাকিব আৰু ইয়াৰ যোনটো RT আছে RT লগত মাল্টিপ্লাই হৈ গলে কি থাকিব আমাৰ ফাইনালি -RT ln2 গতিকে অপচন নম্বৰ C is correct thank you